ওর আমি ইহা দেখে আমার মিলিল রঙ্গ তুমি হেন ভকতক ভাগ্যে পাইলো সঙ্গ যত স্বর্গ সুখ সিটো মুখ্য মূল ভকতৰ সংগৰ অল্প কোনো তুল এরাম আকাশে সংসারে রবি রথ যেন বায়ু সূৰ্যৰ লগতে জগতৰ হৰে আয়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা রাম কৃষ্ণ তেওঁৰ পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ু কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাত্ৰকে যেন কৃত কৃত অজাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিউক মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ চুতীয়াকাৰী বৰনামঘৰৰ 150 বছৰ সম্পূৰ্ণ হ'ল আৰু এই নামঘৰ আৰম্ভণি কৰিবলৈ যাওঁতে যিসকলে অহোপৰসৰ্থ কৰিছিল আজি আমাৰ মাজত নাই তেওঁলোকৰ নাতিপুতি আছে আৰু তেওঁলোকক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আজি 150 বছৰ হোৱা এই নামঘৰটিৰ যে লাই খুঁটা পুতিছিল যে নাম আৰম্ভ কৰিছিল যে নামঘৰটো সাজিছিল কাৰণ সেইসকল পিতামহীৰ কাৰণে আমি আজি ঈশ্বৰৰ নামষাৰ ইয়াত ল'ব পাৰিছোঁ হওক আৰু আজিৰ পৰা প্ৰায় 550 বছৰ আগতে আজি শংকৰদেৱৰ 577 বছৰ হ'ল আবিৰ্ভাৱ হোৱা 550 বছৰ আগতে শংকৰদেৱে চিন্তা কৰিছিল এনেকুৱা এখন গৃহ বনোৱা হওক য'ত উপাধি বৰ্জন কৰি সকলো শ্ৰেণীৰ ৰাইজে একেলগে এমুঠি প্ৰসাদ খাব পাৰিব কোনো এটা কথা আলোচনা কৰিব পাৰিব আৰু শংকৰদেৱৰ সেই চিন্তাৰ ফলে হ'ল আমাৰ আজিৰ নামঘৰটো যদিও চুতীয়াকাৰী ঠাইখনৰ নাম কিন্তু ইয়াত বহু উপাধিৰ মানুহ আছে গগৈ আছে শইকীয়া আছে শৰ্মা ভট্ট পাঠক গোহাঁই ফুকন শইকীয়া হাজৰিকা বৰা বাৰেক পাঠেকী ভাগৱতী নাই জানো নামঘৰত আমি সোমোৱাৰ আগত কি এৰি থৈ আহোঁ বাৰু মই নামঘৰ সোমোৱাৰ আগতে এই পদূলিত বাটত দুজন ধুনীয়া মানুহে কথা পাতি আছে মই সুধিলোঁ ভিতৰত নাযায় নেকি বোলে নাযাওঁ মই এজনক সুধিলোঁ আপোনাৰ নাম কি তেতিয়া কৈছে মোৰ নাম কলি আৰু ইজনক সুধিলোঁ আপোনাৰ নাম কি বোলে এওঁ মোৰ শালপতি হয় বোলে নামটো কি বোলে শনি দুই শালপতি বাহিৰত বহি আছে চেণ্ডেলবোৰৰ জোতাবোৰ চাই আছে গতিকে নামঘৰলৈকে সোমাওঁতে যেনেকৈ জোতা চেণ্ডেলবোৰ এৰি থৈ আহোঁ শংকৰদেৱে এনেকুৱাকৈ নামঘৰটো বনালে নিজৰ নামবোৰ লৈ মানুহে উপাধিবোৰ তাতে থৈ আহে
বাপগৰাকী আইগৰাকী এই বুলি নকয় জানো গতিকে সেই নামঘৰ ভাগত আমি বহি আছোঁ যি ভাগ শংকৰদেৱৰ চিন্তাৰ ফচল আমি বটবৃক্ষ এজোপা বুলি ক'ব পাৰোঁ যাৰ তলত জিৰাইছোঁ আৰু আগতে হেনো জাত পাতৰ বিচাৰ আছিল সেইকাৰণে শুকে পৰীক্ষিতক ভাগৱত কথা ক'লে কওঁতে হালোৱা সজোৱা ৰনোৱা বনোৱা ৰোৱনী দাৱনী কমাৰ কহাৰ সকলোৱে শুনিলে কিন্তু ডাঙৰ কথা হ'ল নহয় সিফালে জন্মেজয়ে দান কৰিছে পিতৃ যে অভিশাপগ্ৰস্ত হৈছে সেইকাৰণে তেওঁ দান আৰম্ভ কৰিব দিছে আৰু সেই দান ল'বলৈকে যাওঁতে বহুতে অনুপস্থিত শুকে ভাগৱত গাই থাকোঁতে কোনোবাই এক অধ্যায় কোনোবাই এবেলা কোনোবাই এদিন কোনোবাই এঘৰি শুনিলে আৰু গুণা কথা চলিল আমি যদি আদিৰ পৰা অন্তলৈকে শুনিব পালোহেঁতেন কাৰ মুখেৰে শুনিব যেতিয়া সমাজে এই বুলি সিদ্ধান্ত ল'লে শুকে পৰীক্ষিত কওঁতে যে আদ্যপানটো আগ কথাৰ পৰা একদম শেষ কথালৈকে শুনিছে তেওঁৰ মুখেৰে আমি শুনিম লাগিল তাতে হাহাকাৰ সংখ্যাগৰিষ্ঠ দলটোৱে ক'লে য'ত ৩২,০০০ আছিল যদি ব্ৰাহ্মণ নহয় অব্ৰাহ্মণ তেতিয়াহ'লে আমি তেওঁৰ মুখেৰে নুশুনো আৰু যেতিয়া আদ্যপান্ত শুনা খুটক নিৰ্বাচন কৰা হ'ল খুটৰ মুখেৰে ভাগৱত শুনিব লাগিব তেতিয়া স্বয়ং ব্যাসৰ পিতৃ পৰাশৰৰ লগত ৩২,০০০ ঋষিয়ে সেই স্থান ত্যাগ কৰি গুচি গ'ল থাকিল কিমান সংখ্যালঘু ২৮,০০০ ঋষি ২৮,০০০ ঋষিৰ মুৰব্বী আমাৰ যেনেকৈ গাঁৱত গাঁওবুঢ়া থাকে মুৰব্বীজনে হ'ল শৌনক এই কম সংখ্যক ঋষিমুনিৰ মুৰব্বী শৌনকে ক'লে যদি খুটে আমাক আদিৰ পৰা অন্তলৈকে জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া এই ১২টা লক্ষণেৰে সৈতে সৰ্গ বিসৰ্গ স্থান পোষণ উটি মনন্তৰ ঈশানু মুকুতি নিৰোধনলৈকে 10টা লক্ষণেৰে সৈতে ভাগৱত আমাৰ মাজত ক'ব পাৰে ব্যক্ত কৰিব পাৰে তেওঁৰ উপাধি যিয়েই নহওক আমি তেওঁক ভাগৱতী হিচাপে মানি ল'ম আৰু হৰ্ষধ্বনি কৰি মংগলধ্বনি কৰি যথাস্থানত খুটক ভাগৱতী হিচাপে নিযুক্তি দিয়া হ'ল আৰু তাহানি খুটক অন্যান্য পিছপৰা শ্ৰেণীৰ বুলি ঠাট্টা কৰিছিল যেতিয়া সমাজৰ মাজত খুটক আনি অগ্ৰাধিকাৰ দিয়া হ'ল আগস্থান দিয়া হ'ল তেতিয়া খুটে কৈছে যে আজিহে মোৰ ভাল লাগিছে মই অকুলীন বুলি নিজে হীনমন্যতাত ভুগি আছিলোঁ আৰু আজি যে মোক অগ্ৰাধিকাৰ দিলে আজি আপোনালোকে মোক যি সন্মান যাচিলে তাৰ বাবে মই কৃতজ্ঞ হৈ থাকিম আৰু পৰাশৰ তেওঁৰ ৩২,০০০ লৈ গুচি গ'ল ২৮ সহস্ৰই তেওঁক কি ক'লে যে আজি এই সত্ৰৰ আপুনি সত্ৰাধিকাৰ মান্য কৰি খুটক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা সত্ৰনো কি সৎ অধিয়তে ইতি সাধু যে সত্যত থাকে তেওঁলোকে সাধু সাধু লোকম অৱস্থান ইতি সত্ৰমহ সত্যক আশ্ৰয় কৰে লোকসকলে যি স্থানত স্থান গ্ৰহণ কৰে তাকেই সত্ৰ বুলি কোৱা হয় অৰ্থাৎ আজিও এখন সত্ৰ আজি বৰদৈ পাম চুতীয়াকাৰী আজি এখন সত্ৰ কাৰণ সত্যৰ কাৰণে ইয়াত আশ্ৰয় লৈছে ইয়াত অসত্যৰ কথা নোলায় আৰু তাত খুটকেই সত্ৰ পাতিছে ইয়াৰ পাছত শৌনকে স্বীকাৰ কৰিছে বহু বছৰ ধৰি আমি
যাগ যজ্ঞ অৰ্থহীন নিৰৰ্থক কামবোৰ কৰিলোঁ, একো ফল নাপালোঁ। শৌনকে কৈছে, বাচন ধুবলৈকে আমি যে ভাত পানী ৰান্ধো, দাইল বনাওঁ, তৰকাৰী বনাওঁ, ব্যঞ্জন বনাওঁ, আগতে খৰিৰে নাৰান্ধে জানো? খৰিৰে ৰান্ধিলে চৰু হাৰিবোৰ কেৰাহীবোৰ ক'লা হয়। চাফা কিহেৰে কৰে? ফুট চাই মানে গছ পৰিলে যি হয় সেয়া চাই। অৰ্থাৎ শৌনকে বুজি পালে বাচন ধুবলৈ যদি ছায়ে লাগে, অগৰু চন্দন পুৰাৰ জানো দৰকাৰ আছে? আমাৰ কাষৰ মানুহৰ ঘৰত বৰসভা, দিনত গায়ন বায়ন নাম, গধূলি ভাওনা, আৰু এসপ্তাহ আগত আইতাজনীয়ে বৰ ল'ৰাক কৈছে এডাল গছ কাটি দিয়া, পুৰি দিয়া, গছডাল ছাই হ'ব, মজ হ'লেও হ'ল, ভেলকৰ হ'লেও হ'ল। আৰু বপুৰাই গছ চিনি নাপায়। আনাৰসৰ বাৰীখনত এডাল গছ হাউলিয়াইছিল, দিলে তাক ঘপিয়াই। বুঢ়ীয়ে যে চাব যায়, সেইডাল বগা চন্দন আছিল। বগা চন্দননো পুৰি বাচন ধোৱা ছাই বনায়। তেতিয়া কৈছেগৈ, বাচন ধুবলৈকে যদি ছায়ে লাগে, অগৰু চন্দন পুৰাৰ কিবা দৰকাৰ আছে নেকি? আজিৰ তাৰিখত কৈছোঁ, এজন ডেকা ল'ৰাই এগৰাকী গাভৰু ছোৱালীয়ে নকৰিবলগীয়া কাম কৰি জীৱনৰ শেষ সিদ্ধান্ত লোৱা দেখা যায়। ছুইচাইড কৰি দিয়ে, নকৰে জানো? সাধাৰণ কথাক লৈ পেলাই এই একে কথাই নহ'লনে? বাচন ধুবৰ কাৰণে ছাই দৰকাৰ, তেতিয়া ভীম চাবোন নাছিল, স্কচ ব্ৰাইট নাছিল, হয়নে? ছায়ে যদি দৰকাৰ, অগৰু চন্দন পুৰি লাভ আছে নেকি? চন্দন গছ 20,000 টকা কেজি, গছডাল কিমান মূল্য হ'ব, হয়নে? গতিকে এই মূল্যৱান জীৱনটো অনৰ্থক নিৰৰ্থক কামত যদি ধ্বংস কৰে, সেই মানুহজনে বিধৱা আইতাগৰাকী ল'ৰাটোৱে চন্দন গছ পুৰি পেলাই ছাই বনোৱা নিচিনা হ'ব। গাধটোৱে যেনে গম পায় তাৰ পিঠিত কি আছে, গাধটোৰ পিঠিত ওজন দিছে গৈ আছে, গাধই কেতিয়াও গম নাপায় তাৰ পিঠিত কি আছে। হাতীটোৱে মৰা দিনাখনলৈকে গম নাপায় সি কিমান ডাঙৰ আছিল। যিদিনাখন শেষবাৰৰ বাবে পৃথিৱীত বাগৰি পৰে, পথালিকে চাই ফুলি থকা পেটটো দেখে, সেইদিনাখন গম পায়, বা মই ইমান ডাঙৰ আছিলোঁ। অৰ্থাৎ আজিৰ যিখিনি সৰু ল'ৰা ছোৱালী, আজি যিখিনি ডেকা গাভৰু, তেওঁলোক একোটা ডাঙৰ হাতীৰ নিচিনা। তেওঁলোকৰ ভিতৰত কিমান পৰিমাণৰ শক্তি আছে, কিমান পটেঞ্চিয়েলিটি আছে, কাম কৰিব পৰা কিমান শক্তি আছে, তেওঁলোকে অনুভৱ নকৰে। হনুমানে যেনেকৈ পাহৰি গৈছিল, জাম্বৱন্তই মনত পেলাই নিদিলে সীতা উদ্ধাৰ নহ'লহেঁতেন। গতিকে আপোনালোকে জ্যেষ্ঠসকলে জাম্বৱন্ত হৈ কনিষ্ঠসকলক পাহৰি যোৱা তেওঁলোকৰ পটেঞ্চিয়েলিটি, ভিতৰৰ অন্তঃশক্তিক জগাই তুলিব লাগিব। ছোৱালীজনী আপোনালোকে ফ্ৰক পিন্ধাইছে, কালি দীঘল কাপোৰ পিন্ধিব, চুলি দীঘল হ'ব, কাণ ফুটাব, নাক ফুটাব, নিৰ্মাণ কৰা নহয় জানো? আজি হয়তো কেঁচুৱা হৈ আছে, কোনে গম পায়? কাইলৈকে নামতি হ'ব, পৰহি হয়তো কলেজৰ প্ৰফেচাৰো হ'ব, তেওঁ হয়তো এই অঞ্চলৰ MLA হ'ব পাৰে। নিৰ্মাণ কৰা নহয় জানো? জন্মতে কোনেও ৰাষ্ট্ৰপতি হৈ নাহে, প্ৰধানমন্ত্ৰী হৈ নাহে, বনাব লাগিব। আৰু মাক বাপেকে সেই উমানটো পাব লাগিব। কোনটো মান? ইয়াক কোন বাটেৰে নিম, কোন পথেৰে নিম, কেনেধৰণৰ শিক্ষা দিম? মাক বাপেকৰে যদি সেই ধ্যানটো নাথাকে, কেৱল যদি আমোদ প্ৰমোদৰ কাৰণে সংসাৰখন কৰিছে, এই শৌনকৰ দৰে গতি হ'ব। গতিকে সংসাৰখন কেৱল আমোদ প্ৰমোদৰ বাবে নহয়, নিজৰ জীৱনটো স্বাৰ্থপৰতাৰে খৰচ নকৰিব। গছ এডালে যেনেকৈ আমাক গোটেই জীৱনটো দি দিয়ে, সেনেকৈ ভাবক। আৰু যিদিনাখনে পিতৃ মাতৃৰ পৰা বিচ্ছিন্ন হ'ব, পিতৃ মাতৃ এই সংসাৰৰ পৰা গুচি যাবগৈ, সেইদিনাখন বুজি পাব অভিভাৱকৰ মহত্ব কিমান। গছত লাগি থকালৈকে গছৰ পাতখিলাৰ দাম আছে, সেয়ালৈকে পকা পাত, শুকান পাত, কুমলীয়া পাতে যিয়েই নহওক। কিন্তু গছৰ পৰা সৰি পৰাৰ পিছত যেনেকৈ পাতখিলাৰ মূল্য নাথাকে, পৰ্বত আৰু পাহাৰত থকালৈকে শিলটোৰ মূল্য থাকে। বাগৰি আহিলে চৌকাৰ উধানৰ শিলো হ'ব পাৰে, ভাঙিলে সি ৰেলৰ ৰেলেটো থাকিব পাৰে। গতিকে
পৰ্বত পাহাৰত লাগি থকালৈকে শিলৰ মূল্য থাকে, গছত লাগি থকালৈকে পাত থাকে। আজি অন্নমুঠি খায়, দাইলত ফুৰণত দিয়া তেজপাতটো চুহি খাই মাটিত পেলাই দিছে, আছে জানো ভেলু? লগাতটো লাগিছিল, চিঙাতটো ছিঙিছিল, বেচাতটো বেচিছিল, কিনাতটো কিনিছিল, অনাতটো আনিছিল, ৰন্ধনীয়ে তাক দিলে পেলাই ফুৰণত, মানুহে খাই চুহি পেলাই দিছে, আছে কিবা ভেলু? গতিকে মই সেইকাৰণে বাৰে বাৰে কৈছোঁ that the inertia and the potentiality, এটি শিশুৰ ভিতৰত কিমান পৰিমাণৰ উদ্যম, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, অন্তঃশক্তি আছে, সেইখিনি অভিভাৱকে বুজিব লাগিব। মই অনুৰোধ ধৰিছোঁ অভিভাৱকসকলৰ চৰণত, অষ্টমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একদম চকুৰ আগত ৰাখক। অষ্টমমান শ্ৰেণীৰ পৰা যদি দ্বাদশ শ্ৰেণীলৈকে চকুৰ আগত নাৰাখে, বন্ধনত নাৰাখে, শৃংখলাবদ্ধ নিদিয়ে, সেই ল'ৰা ছোৱালী ভৱিষ্যতে ভাতমুঠিৰ কাৰণে কষ্ট পাব। আমাৰ আইতাৰ মায়ে কৈছিল, পৰীক্ষা তহঁতৰ কিন্তু সাৰে আছোঁ আমি, আইতা নোখোৱা কেলেই, বোলে আমি শুই থাকিলেও তহঁতে পাছ কৰিবি, কিন্তু মানুহ হওঁতে পলম হ'ব। এতিয়া বুজিছোঁ, এতিয়া নাই, আইতাও নাই, মাও নাই, এতিয়া আমি বুজিছোঁ। সেইকাৰণে হয়তো আমি কমকৈ বুজিছিলোঁ কাৰণে আজি অলপ কষ্ট পাবলগীয়া হৈছে। গতিকে ঋষি মুনি সৌনঘত কিন্তু কষ্ট কিয় পাইছে? কাৰণ নিৰৰ্থক অনৰ্থক কাম যেতিয়ালৈকে এৰিব নোৱাৰে, জড়চিতাৰ ঊৰ্ধৰ যদি চৈতন্য ভাৱনাত আহিব নোৱাৰে, কেতিয়াও গতি লাভ নকৰে আৰু সৎসংগ নাপাব। ভা মানে ভাৱনা চিন্তা, গ মানে গতি লাভ, উৱব্ব মানে আজি যিসকল আহিছে এইখিনি উৱব্ব ভকত আৰু বৈষ্ণৱ, ত মানে তত্ত্ব দৰ্শন, তত্ত্ব মানে জীৱনৰ দৰ্শন। কি বাৰু জীৱনৰ দৰ্শন? কি কৰিম, কি নকৰিম, কি ধৰিম, কি এৰিম, নিন্দাৰ কি, স্তুতিৰ কি, পন্থ কি, বিপন্থী কি, কৰ্ম কি, অকৰ্ম কি, ওপৰত কি, তলত কি, আগত কি, পাছত কি, সোঁৱে কি, বাৱে কি, খাম কি, নাখাম কি, এৰিম কি, ধৰিম কি, কৰণীয় কি, বৰ্জনীয় কি, এই বিবেচনাটোৱে হ'ল দৰ্শন, যিটো আমি গ্ৰহণ কৰিম শ্ৰেয় আৰু প্ৰেয়, শ্ৰেষ্ঠ আৰু প্ৰিয়। সৰু ল'ৰা ছোৱালীৰ কাৰণে মিঠা জাতীয় বস্তু প্ৰিয়, তিতা জাতীয় বস্তু ভাল নাপায়। মই এজন চিকিৎসক বুলি ভাবি লওঁ, মোৰ তালৈকে যদি আহে কয় ল'ৰাটোৰ পেলু হৈছে, তিতা নাখায়, কি কৰিম? তেতিয়া মই গৃহস্থক ক'ম, গুড় বা মৌৰে ঔষধটো খুৱাই দিয়ক। গুড় আৰু মৌ মিঠা, আৰু মিঠা পাই খাই দিব। গুড়ে গুড়ৰ কাম কৰিব, মৌৱে মৌৰ কাম কৰিব। যেতিয়া ঔষধটো পেট গৈ পাব, ঔষধে নিজৰ কাম আৰম্ভ কৰি দিব আৰু পেলু ভাল হ'ব, পেলুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব। সেইকাৰণে সাধু কথাৰ চলেৰে নীতি শিক্ষাৰ কথাবোৰ সৰুতে ক'ব, আৰু নীতি শিক্ষাৰ কথাবোৰ যদি সৰুতে মনত চাপ পেলাই নিদিয়ে, নীতি বিৰুদ্ধ কাম কৰিব, আইন ভংগ কৰাকে আইন বুলি ভাবিব। আৰু সেইকাৰণে নীতি শিক্ষা আজিকালি নোহোৱাৰ বাবেই ল'ৰা ছোৱালীবোৰ উদণ্ড হয়, পিতৃ মাতৃৰ অবাধ্য হয়। শেষত কি কয়, মাকো দেখোন ভালেই, পিতৃ দেখোন ভালেই, সন্তান কি হৈছে? দেখাতহে ভাল মাক আৰু দেউতাক, ভিতৰখন জানো পাৰোঁ আমি গম পাওঁ। আপুনি জানো হনুমান বুকু ফালি দেখুৱাব ৰাম আৰু সীতা ক'ত আছে? গতিকে আজিৰ তাৰিখত কলিযুগৰ মলমতী মনুষ্য বেছিভাগেই সেই ভাওনাৰ পোচাক দি ভদ্ৰ মানুহৰ পোচাক পিন্ধি থাকে, মানুহক দেখুৱাই এক্টিং কৰি থাকে। যেতিয়া বাহিৰে ভিতৰে একে হ'ব, তেতিয়া আমি কষ্ট নাপাম। সেইকাৰণে সৌনকে স্বীকাৰ কৰিলে, নকৰিবলগীয়া কাম কৰি আমি বৃথাই কি কৰিলোঁ, সময়বোৰ খৰচ কৰিলোঁ। আৰু এইবাৰ সৌনকে সুতক কৈছেগৈ, হে মহাশয়, ইহাঁতকে আমাৰো মিলে মহাৰংগ, তুমি হেনো ভকতৰ ভাগ্য পালোঁ সংগ। যে আচল কথালৈকে আহিছে, জীৱনৰ শ্ৰেষ্ঠ লাভ সৎসংগ। উভতাকে কওঁ, দুসংগ হোৱাতকৈ নিসংগ হোৱাও ভাল, বেয়া সংগৰ পাল্লাত পৰাতকৈ নিসংগ হোৱাও ভাল। তপস্যা কোনো কাৰো লগত নকৰে, অকলে কৰে, অকলে কৰে। এই কথাষাৰকেই মাধৱদেৱে শংকৰদেৱক সুধিছে,
বোলে বীৰ কীৰ্তন কাক বোলে আৰু নিবিৰ কীৰ্তন কাক বোলে কীৰ্তন দুবিধ এতিয়ালৈকে আপোনালোকে টিভিটো খুলিলেই দিহানাম থিয়নাম নেগেৰা নাম পাল নাম জোনা নাম ওজা নাম নামেই নাম এইবোৰ কিহত পৰে বাৰু পৰিবেশ্য কলা পাৰফৰ্মিং আৰ্ট নাগাৰা নাম কয় থিয়নাম কয় দিহানাম কয় এইবোৰ পাৰফৰ্মিং আৰ্টত পৰে নাগাৰা নাম থিয়নাম দিহানাম এইবোৰ কিন্তু এই 14 প্ৰসংগৰ ভিতৰত নপৰে বহি পেলাই যে আজি অকমান আগতে নামখাৰ হৈছে সেইখিনি ভিতৰত কিন্তু এইখিনি নপৰে এইখিনিত আৰু সেইকাৰণে শংকৰদেৱে মাধৱক কি ক'লে লোক উপদেশে যিখানি কৰে তাকে বীৰ কীৰ্তন বোলে মানুহক বুজনি দিবলৈকে লোকৰ ৰঞ্জক লোক মনোৰঞ্জক যিখিনি হয় সেইখিনি হ'ল বীৰ কীৰ্তন আপোনাকলৈ যিখানি কৰে তাকে নিবীৰ কীৰ্তন বোলে শৰণ লৈ ভজন লৈ নাম অঞ্জনী হয় পুৱা গধূলি ঈশ্বৰৰ নামখিনি একান্তপতীয়াকে এটা নিৰল পৰিৱেশত যেটো ল'ব তাকে নিবীৰ বোলে আৰু সেই নিবীৰ ভাৱনাতহে নিবিড়ভাৱে ঈশ্বৰক পাব ৰজগুণী হৈ নাপায় আৰু এই সৎসংগ কেনে তাকে তেওঁ কৈছে যে যিমান স্বৰ্গ সুখ আছে আটাইতকৈ শ্ৰেষ্ঠ হ'ল মুখ্য মানে আৰু এই পৃথিৱীলৈ দুনাই আহিব নালাগে কিন্তু তাতকৈও শ্ৰেষ্ঠ সৎসংগ যত স্বৰ্গ সুখ আছে মুখ্য সুখমূল ভকতৰ সংগৰ অল্পকে নাহিকে তুল যে ভকতৰ সংগৰ কাৰো লগত তুলনা নহয় অৰ্থাৎ কি বুলি ক'লে যে ইমান উন্নত মানৰ চিন্তা সৌনকে ক'লে হে মহাশয় ভাগ্যহে আপোনাক আমি পালোঁ এইবাৰ কি ক'লে আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে অজগতৰ হৰৈ আয়ু একক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা আপোনালোকে চুৰ ডকাইত কি পাইছে বাৰু এইখন পৃথিৱীত চুৰ ডকাইত তিনিবিধ আছে প্ৰথমবিধ হ'ল ৰাতি আহে বৰষুণ বতৰ হ'লে আৰু ভাল পায় আগতে খিন্দি দিছিল আজিকালি সিস্টেম সলনি হৈছে কিন্তু চুৰ এতিয়াও আছে চুৰটোৰ প্ৰমোচন হ'লে ডকাইত বুলি কয় ডকাইতৰ হাতত তৰোৱাল থাকে ডেগাৰ থাকে আজিকালি পিস্তলো থাকে আৰু গুৱাহাটীৰ ডকাইতবিলাকৰ হাতত সাইলেন্সাৰ থাকে আৰু ফ্লুৰিন নামৰ এচিড থাকে অচেতন কৰা বেহুছ কৰা ঔষধ থাকে আৰু সেইবোৰ কৰি ডকাইতি কৰে সদায় হয় গুৱাহাটীত ডকাইত বিস্কুটত ঔষধ স্প্ৰে কৰি দিব চোতালত দলি মাৰি দিব কুকুৰ যদি আছে খুঙি চাব কুকুৰটো দুদিনৰ কাৰণে বেহুছ হ'ব সাইলেন্সাৰ আনি দৰ্জাত লগাই দিব হাতুৰিৰে কোবালেও গম নাপাব ফ্লুৰিন নামৰ এচিডটো কবজাত ঢালি দিব কবজাবোৰ ব্ৰিটেনে বিস্কুট চাহত দিয়াৰ দৰে গলি যাব দৰ্জাৰ তলেৰে স্প্ৰে কৰি দিব ঘৰৰ ভিতৰত যিমান মানুহ আছে 3 দিন শুই থাকিব আৰু ৰান্ধনী ঘৰত চুৰে সোমাই পেলাই ডমৰাৰ গাখীৰেৰে চাহ খাব মতা হাঁহৰ ডিমানে আমলেট খাই গুচি যাব থানাৰ পিছফালে ঘৰটো হ'ব পাৰে পালে বুজি 1 নম্বৰ 2 নম্বৰ বিধ ডেকা কালত পায় আমাৰ বয়সত ডেকাই গাভৰুৰ আৰু গাভৰুৱে ডেকাৰ কি চুৰ কৰে মনটো মাঘ ফাগুন চতত উৎপাতটো বেছি হয় পালেনে এবাৰ 3 নম্বৰটো কৃষ্ণই অৰ্জুনক কৈছে মই বোলে আপুনিও চুৰ কি চুৰ কৰে কৃষ্ণই অৰ্জুনক কৈছে 3 নম্বৰটো মই তেতিয়া অৰ্জুনে কৈছে আপুনি কি চুৰ কৰে গম নোপোৱা মই এদিন এৰাতিকে মানুহৰ সময় চুৰ কৰোঁ আজিও ৰাতিপুৱা আহিছিল 6 কাটি আজিও ৰাতিপুৱা আহিছে দুপৰীয়াও হ'ল নাম আৰম্ভ হ'ল এতিয়া বিয়লি হ'ল হয়নে আজি গধূলি হ'ব অহাকালি সাত হ'বগৈ এনেকৈ এদিন এৰাতিকে আমাৰ চুৰ কৰি নি আছে কোনেও গম নাপায় গতিকে ইমান মনে মনে সময়বোৰ চুৰ কৰে আমি কেতিয়াও গম নাপাওঁ তাকেই সৌনকে কৈছে আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু ৰাতিপুৱা পূবফালে যেতিয়া সূৰ্য উদয় হয় অৰুণৰ ৰথত উঠি ৰবি আহে সূৰ্য আহে তেওঁ আমাৰ এটা দিন লৈ যায় আৰু যেতিয়া বেলি পাতত বহে সন্ধিয়া আৰম্ভ হয় আৰু ৰাতিও এৰাতি গুচি যায় এনেকৈ এদিন এৰাতি আমাৰ জীৱনৰ পৰা
কমি গৈ আছে আমাৰ নামঘৰৰ ভকতজন যিজনে নাম গায় আমাৰ গুৱাহাটীত যিটো আমাৰ ৰাজহুৱা নামঘৰ আছে আৰু তেওঁ এজন অংকৰ শিক্ষক তেওঁ আইগৰাকীক সদায় গালি পাৰে ভুল কৰিলে মূৰ্খ তিৰোতা কৈ থাকে আৰু মোক কৈছেগে বন্ধ কৰিব নোৱাৰিনে তেওঁ ভকত মানুহৰ আগতে সেনেকৈ কৈ দিয়ে তেতিয়া মই বুদ্ধি এটা কৰিলোঁ আপুনি বাপজনক কালি ৰাতিপুৱা চাহ কাপ দি ক'ব হে স্বামী আপুনিতো অংক পঢ়ায় স্কুলত গতিকে মোক এটা কথা কওকচোন আজি যদি কথাটো ক'ব নাই তেতিয়াহ'লে মানুহৰ আগত মোক গালি নাপাৰিব বোলে কি কথা বোলে আপোনাৰ মূৰৰ প্ৰথম চুলিডাল কোন চনৰ কিমান তাৰিখ কেই বাজি কেই মিনিট কেই ছেকেণ্ডত পকিল অংকৰ শিক্ষকজনে ক'ব পাৰিব নেকি তেওঁৰ মূৰটোৰ আধা চুলি পকি গৈছে কিন্তু সেই মূৰৰ প্ৰথম চুলিডাল মানে প্ৰথম কোনডাল চুলি পকিছিল কোন চনৰ কিমান তাৰিখ কেই বাজি কেই মিনিট কেইজন ক'ব পাৰিব নেকি স্কুলত নালাগে ইউনিভাৰ্চিটিৰ মেথছৰ হেডেও ক'ব নোৱাৰে এনেকুৱা বহুত অংক আছে ক'ব নোৱাৰে গতিকে অতি সূক্ষ্মভাৱে লাহে লাহে ঈশ্বৰে আমাৰ সময়বোৰ নি আছে আৰু এনেকুৱা ক্ষণ বুলি কয় অকণমান সময় বাৰু নিমিষ মানে বুজি পায়নে আপোনালোকে চকুৰ পতা এবাৰ জপোৱাকে 1 নিমিষ বুলি কয় হিন্দীত পলক ঝপটে বুলি কয় ইংলিছত আইচ ব্লিংকিং বুলি কয় এনেকুৱা চকুৰ পতা জপোৱা সময়ৰ আধা সময়ো ভকতে মায়াৰ কথা নাপাতে মায়াৰ কথা পাতিলেই মায়া জাপি দিয়ে দেই গতিকে ভকতসকলে কি কৰে অনবৰতেই চেদ ভেদ নোহোৱাকৈ ঈশ্বৰ চিন্তাত থাকে কিন্তু বৰ বুদ্ধিয়ক চতুৰ ভকতসকলে কি কৰে তেওঁলোকে বাহিৰত সংগৰ লগত সংগ ৰাখে আৰু ভিতৰত ঈশ্বৰক অনবৰতে পাই থাকে আৰু সেইজনেই বুদ্ধিয়ক ভকত বুলি কৈছে কিন্তু এইবাৰ অলপ এটা কঠিন কথা কৈছে কৃষ্ণতে অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত এতেকে পেয়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে জানো হওঁ কৃতকৃত আজি ৰাতিপুৱা নামখাৰৰ উদ্দেশ্যে অৰ্পিত দ্ৰব্যখিনিক শৰাইত আগবঢ়াই দিছিল দেউৰী বাপজনে এনেকুৱাকৈ আগবঢ়াই দিওঁতেও বা অৰ্পণ কৰোঁতেও বিঘিনি হ'ব পাৰে কি বুলি ক'লে ইয়াত কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে কেনেকৈ যদি কি লাগি থাকে মোহগ্ৰস্ত হওঁ মায়াত থাকোঁ লোভগ্ৰস্ত হওঁ আৰু আক্ৰোশ থাকে বিঘিনি কেতিয়া হয় লোভ হ'লে মোহ হ'লে আৰু আক্ৰোশ হ'লে এই তিনিটা যদি ভাৱনা আহে তেতিয়া কি হয় বিঘিনি হয় কাৰ হৈছিল বিশ্বামিত্ৰৰ গুৰু কোন বশিষ্ঠ উদ্দেশ্য কি ব্ৰহ্মত্ব প্ৰাপ্তি পঞ্চ তন্মাত্ৰৰ মাধ্যমেৰে বশিষ্ঠই বিশ্বামিত্ৰক ঈশ্বৰক চিন্তা কৰিবলৈ ক'লে কিন্তু মনত কামনাৰ ভাৱ থকাৰ কাৰণে বিশ্বামিত্ৰই ঈশ্বৰক নাপালে আহি সন্মুখত মেনকা উপস্থিত হ'ল আৰু মেনকাক গ্ৰহণ কৰিলে 10 মাহ 10 দিন পাছত এটি সন্তান জন্ম দিলে শকুন্তলা তেতিয়া বিশ্বামিত্ৰই মেনকাক কৈছে তোমাৰ আচল পৰিচয় দিয়া বোলে মই স্বৰ্গৰ অপ্সৰা মেনকা মই ঈশ্বৰক কিয় নাপালোঁ বোলে আপোনাৰ যেনেকুৱা কামনা তেনেকুৱা নহয় জানো আৰু তেতিয়া কৈছে তুমি তোমাৰ ঠাইলৈকে যোৱা মই মোৰ ঠাইলৈকে যাওঁ মেনকাই তেতিয়া সেই কন্যাক বসুমতীক ক'লে আপুনি লালন পালনৰ দায়িত্ব লওক সেই কন্যাৰ নাম হ'ল শকুন্তলা আৰু বিশ্বামিত্ৰ বশিষ্ঠৰ তালৈ ঘূৰি গ'ল গুৰুক সুধিছে মই কিয় বিফল হ'লোঁ কিয় মোক বিঘিনিয়ে পালে তেতিয়া বশিষ্ঠই কৈছে নিজৰ অভিজ্ঞতাৰে লোভ মোহ আৰু আক্ৰোশৰ কাৰণে তুমি তপস্যাত বিফল হ'লা অৰ্থাৎ বিঘিনি আহিল কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘিনি আছে জানিলোঁ মনত তে বিঘিনি শূন্য হ'ব লাগিলে কি কৰিব লাগিব আমি লোভ মোহ আৰু আক্ৰোশ এৰিব লাগিব আৰু কেনেকৈ এৰিব পাৰিম কেনেকৈ বিঘিনি শূন্য হ'ব সেয়া মাধৱ পুৰুষে কৈছে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে
ধৈৰ্য ধৰি খনে কথা কয় বিঘ্নিৰ মুণ্ডত ভৰি দিয়া থৈ এখন আছে কালি নাগৰ মূৰৰ ওপৰত ভৰি দি যেনেকৈ কৃষ্ণই নাচিছিল যিয়ে মাজে সময়ে সময়ে কৃষ্ণক বিচাৰিবগে অন্তঃকৰণে বিচাৰিব তেওঁলোকে কলা বোবাই হওক অন্ধই হওক তেওঁক কেতিয়াও বিঘিনিয়ে নাপায় বিঘিনিয়ে কেতিয়াও নাপায় যিয়ে সময়ে সময়ে ঈশ্বৰক বিচাৰে আৰু অন্তৰত পায় বিঘিনি শূন্য হোৱাৰ উপায়ো আমাক দিলে সেইকাৰণে কৈছে যে এতেকে পেয় কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত এইকাৰণে আমাক অমৃতময় কৃষ্ণৰ চৰিত্ৰৰ কথা কওঁ যাতে আমি আমাৰ চৰিত্ৰ পবিত্ৰ কৰিব পাৰোঁ যেতিয়া এটি নামঘৰৰ প্ৰতিষ্ঠা দিৱস পাতে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পাতে তিৰুভাৱ পাতে ধৰ্মধ্বজা উত্তোলন কৰোঁতে গায়ন বায়ন হয় আজিকালি চাবচোন ডাঙৰৰ লগতে সৰু সৰু ল'ৰাকেইটায়ো খোলকেইটা লয় যি নামত বহিছে সৰুতে নামত বহাৰ লগে লগে সেই ডাঙৰৰ সমানে নাম গাইছে খোলটোত ভুল কৰা নাই এনেকৈ যদি সৰুৰে পৰা শিকাই দিব পাৰে সেইখন কান্ধত সেই শিশুৰ মুখত বেয়া কথা নাহিব অকথা নাহিব বেয়া কামলৈ হাতখন নাযাব শিশুক যিমানে ব্যস্ত কৰি ৰাখিব সিমানেই ভাল হ'ব যিমানেই সি আজৰি সময় পাব কুচিন্তা আহিব ব্ৰহ্মচৰ্য ধ্বংস হ'ব আৰু ব্ৰহ্মচৰ্য ঠিকে ৰাখিব লাগিলে একমাত্ৰ উপায় হ'ল আধ্যাত্মিকতা সত্ৰবোৰত দেখিছে আপোনালোকে উদাসীন ভকত বিয়া নকৰা সত্ৰাধিকাৰ দেখা নাই জানো বিয়া নকৰাকৈ যে বুঢ়া হয় তেওঁলোক কি আমাৰ দৰে ডেকা হোৱা নাছিল নেকি তেওঁলোকৰ মনত কামনা বাসনা নাহিছিল নেকি কিন্তু তেওঁলোকে সৰুতেই এনেকৈ ভক্তি ভাৱলৈ আহে ঈশ্বৰৰ প্ৰতি এনেকৈ প্ৰেম হয় যে নিজৰ শৰীৰটো আত্মসেৱা ভকতিত লগোৱাৰ বাদে আনৰ শৰীৰলৈকে তেওঁলোকৰ লোভমোহ নাজাগে আচল ভাৱনাটো কি ত্যাগ সেইকাৰণে কৈছোঁ তিনি বস্ত্ৰ পিন্ধিলে ভকত নহয় ধুতি চেলেং চুৰিয়া গামোচা ডিঙিত ল'লে ভকত নহয় যেতিয়ালৈকে নাৰীক মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে চাব নোৱাৰিব বেলেগৰ সম্পত্তি মানে কুটাগছ বুলি ভাবিব নোৱাৰিব টেবুলৰ তলেদি হাত ভৰাব কিয় লাগে লাখ টকা দৰমহা পায় দেখিছেই নামো নকওঁ মই উপাধিও নকওঁ মেট্ৰিকতো বোলে ষ্টেণ্ড কৰিছিল হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিল ঘৰখনো বোলে ভাল দেখিবলৈও ভাল মাত কথাও ভাল কিন্তু টেবুলৰ তলেৰে হাতখন ভৰাই লগাই পেলালে জঞ্জাল এতিয়া এনেকুৱা ইমান চোকা চোকা মানুহবিলাকে যেতিয়া হাকিম উকিল মেজিষ্ট্ৰেট হৈ পেলাই টেবুলৰ তলতে খেপিয়াব ধৰিব দৰমহাই বোলে 2 লাখ টকা পায় বাহিৰা আৰু নকওঁৱেই নহয় জানো তাৰ পিছতো যদি অনৈতিক কাম কৰে তেতিয়াহ'লে সমাজখন কেৱল ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰকেইটা ৰাখি থোৱা নাই গুৱাহাটীতে হওক এই চুতীয়াকাৰীতে হওক নৰুৱাতে হওক সেয়া ঘিলামাৰতে হওক বুটিকুৰতেই হওক গোগামুখতেই হওক বৰদলনিতে হওক মাছখোৱাতেই হওক বিলতীয়াতে হওক মানুহ এজন মৰিলে কোন কাখন প্ৰথমতে আহে চাবচোন মানুহ এজন যেতিয়া ঢুকায় চাঙিখন যেতিয়া বান্ধিবলগীয়া হয় শটো যেতিয়া নিবলগীয়া হয় কোনকেইজন মানুহ পাব আটাইতকৈ দুখীয়া মানুহকেইজনক পাব বোলে নৰকান্তকে নামাতকেলে আজি হাজিৰা কৰিবলৈকে যোৱা নাই নেকি খগেনকে নামাতকেলে আজি যদি ঘৰতে আছে গতিকে কাক পাব চাওক শিক্ষিত হ'লেই নহ'ব আমি শিক্ষাৰ মৰ্যাদা ৰাখিছোঁ জানো গতিকে মেট্ৰিকত ষ্টেণ্ড কৰি হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰি সমাজে 10 ঠাইত তেওঁক ডিঙিত গামোচা পিন্ধালে তাৰপিছত যেতিয়া টেবুলত তলেদি হাত ভৰাবগৈ হাকিম বিচাৰকৰ আসন পাই পেলাই তেতিয়া জানো তেওঁৰ শিক্ষাৰ সন্মানটো ৰ'ল তাতকৈতো পঢ়া শুনা নোহোৱা মানুহকেইটাও ভাল অন্তত কাৰো কাঢ়ি খাবলৈকে নাযায় ধন সোপা জমা কৰি কি হ'ব একো নহয় সেইকাৰণে কৈছে কৃষ্ণৰ চৰিত্ৰ আমাক কওক যাতে আমি আমাৰ চৰিত্ৰ নিৰ্মল কৰিব পাৰোঁ যিজনে চুৰি ভাৱনা পৰিত্যাগ নকৰে তেওঁক ঈশ্বৰে ধন ৰত্ন নহয় আচল গুণসমূহ নিদিয়ে দিব্য ভাৱনা নিদিয়ে যি হিংসাৰ ভাৱনা নেৰে তেওঁক ঈশ্বৰে মিত্ৰ কৰি নলয় সেয়ে সৌনকে কৈছে আমাক কৃষ্ণৰ চৰিত্ৰ শুনাওক
জাগযোগ্য যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহিও ক মহা ভাগৱত শাস্ত্ৰ যে আমি যজ্ঞ শব্দৰ অৰ্থই বুজি নাপালোঁ যজ ধাতুৰ লগত গৃহ প্ৰত্যয় যোগ হৈ যজ্ঞ হৈছে সকলো কৰ্মই একো একোটা যজ্ঞ আপোনালোকে ৰাতিপুৱা গা ধুইছে নামখাৰ লৈছে ভাত পানী বনাইছে ল'ৰা ছোৱালী পঢ়ুৱাইছে শিক্ষকে পঢ়াইছে দেউৰী বিলানে নিজৰ কাম কৰিছে সকলো এক প্ৰকাৰ যজ্ঞ আজি যে নামখাৰ হৈ গ'ল নামখাৰো যজ্ঞ কি যজ্ঞ বাৰু সেয়া ঈশ্বৰৰ নাম লোৱা নাম যজ্ঞ এই যে ভাগৱত অকমান আগতে ব্যাখ্যা কৰি গ'ল চন্দন কোঁৱৰ বাবে কি কৰিলে বাৰু ভাগৱত জ্ঞান যজ্ঞ যজ্ঞত কি লাগে বাৰু আহুতি নিদিয়ে জানো সোমবাৰকে দিলে ওম নমঃ স্বাহা কৰি নাথাকে জানো হয়নে এটাকে আহুতি মানে ত্যাগ এই ভাগৱত যজ্ঞত আৰু নাম যজ্ঞত কি আহুতি দিব লাগিব শেষ আহুতিও আছে কি দিব লাগিব আজিৰ পৰা মিছা কথা নকওঁ আজিৰ পৰা অখাদ্য নাখাওঁ আজিৰ পৰা মই বক্ৰোক্তি বেলেগক হান মৰা কাট মৰা কথা নকওঁ আজিৰ পৰা মই সৌন্দৰ্য নাচাওঁ গুণক চাম আজিৰ পৰা মই প্ৰশংসাক তিৰস্কাৰ কৰিম আজিৰ পৰা মই বেলেগৰ বস্তু মাত্ৰেই নিজৰ বুলি নাভাবিম কষ্ট উপাৰ্জিত ধনেৰে মই চলিব চেষ্টা কৰিম এইবোৰ আহুতি পূৰ্ণাহুতি কি বাৰু আজি 150 বছৰীয়া এই উৎসৱত মই প্ৰতিজ্ঞা কৰি কওঁ যে কৃষ্ণই মোৰ হৃদয়ৰ পৰমাত্মা পৰমেশ্বৰ পৰম দেৱতা শংকৰদেৱ গুৰুজনাৰ অভয় চৰণত কৃষ্ণদেৱৰ অৰুণ চৰণত ৰামৰ ৰাতুল চৰণত ভজনীয় ভকতৰ শীতল চৰণত ধৰি মই শপত লৈছোঁ মই অন্তৰ দৃষ্টিৰে মোৰ হৃদয়ত কৃষ্ণ পৰম দেৱতা হিচাপে মানি ল'লোঁ পূৰ্ণাহুতি শেষ তাৰপিছত আৰু আহুতি নাই কৃষ্ণ পৰম দেৱতা হিচাপে হৃদয়ত মানি লোৱাৰ পিছত আৰু কোনো আহুতিয়েই নাই যজ্ঞ শেষ ভকতে খালি এটা যজ্ঞই নকৰে সেইটো হ'ল প্ৰেত যজ্ঞ আত্মাক কেতিয়াও প্ৰেতাত্মাৰ লগত তুলনা কৰিব নালাগে ঋগবেদত কৈছে পিতৃং জান্তি প্ৰেতাহা অনুবাদ কৰিলে এনেকুৱা হ'ব প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই প্ৰেতাত্মা বুলি পিণ্ড দি যায় সেই সন্তানৰ শতকোটি জন্মটো উদ্গতি নাই মই যদি মোৰ পিতৃক মৃত্যুৰ পাছত প্ৰেতাত্মা বুলি জ্ঞান কৰোঁ মোকো পুত্ৰই সেয়ে কৰিব গুৱাহাটীত মোৰ বয়সৰ এজন মানুহে ক্লাছ 8ত পঢ়ি থকা ল'ৰাটোক ক'লে আজি কিবা এটা লৈ যাম মোক অলপ হেল্প কৰি দিবি দেই গুৱাহাটীত আকৌ বাপেকক পাপা বুলি কয় পাপাক ক'ত লৈ যাবা এই আউটস্কাৰ্টত যাম তাৰমানে টাউনৰ অলপ বাহিৰত যাম আৰু পুতেকক কৈছে বাকচটো মোক অলপ ধৰি দিবি আৰু বাকচটোত যে চাই দেখিছেগৈ তাৰমানে বেহুচ হৈ থকা ককাকক লৈ আহিছে বাপেকে আইতাক ঢুকাইছে অলপ আগতে কৈ দিয়া চন্দন কোঁৱৰ বাপেক কোৱাৰ দৰে বাপেক তাৰমানে ভালদৰে কথা ক'ব নোৱাৰে খুৱাই দিলে খাই গমে নাপায় বেহুচ য'তে ত'তে হগামোটা কৰে পুতেকে বাপেকক বাকচ এটাত লৈ আহিছে ডাষ্টবিনত পেলাই দিব মিউনিচিপালিটি লৈ পেলাই ক'ৰবাত পানী টানি পেলাই দিব গমে নাপাব কোনো আজিকালিতো গুৱাহাটীত কোনো কাৰো খবৰ নলয় কাৰোবাক মানুহ মৰিলেও গম নাপায় ডেড বডিটো মানে নাৰ্ছিং হোমত মৰিলে বাহিৰে বাহিৰে শ্মশানত চোতালত মানে কাৰোবাৰ মানুহ আমাৰ কাষৰ মানুহঘৰৰ কাজ কাম হৈ গ'ল আমি গম নাপাওঁ তেতিয়া পুতেকে বাপেকক কৈছে পাপা মই হেল্প কৰি দিম কিন্তু এই ককাক লৈ অনা বাস্কেটটো লৈ যাম বোলে কিহৰ কাৰণে সেইটো মই বাৰ্নিছ কৰি ৰাখিম বোলে কিহৰ কাৰণে লৈ যাবি তোমাক কৈ দিন পেলাই দিব লাগিব নহয় মই আকৌ বেলেগ বাকচ এটা কিয় বনামগৈ বোলে কিয় তুমিতো ডিচিশ্যনটো লৈছা তোমাৰেতো মই বেটা হওঁ তুমি যদি তোমাৰ বাপেকক তোমাৰ পাপাক পেলাই দিব পাৰা মোৰ পাপা তুমি নহয় জানো তোমাকো মই পেলাই দিব লাগিব পাইছে বুজি বালিলৈকে জীপাত সুগ্ৰীবলৈকো সেই পাতে এই সৰু সৰু ল'ৰা ছোৱালী যিখিনি ইহঁতে কিন্তু অবজাৰ্ভেশ্যনত আছে আমি কেনেকৈ পাঠ কৰিছোঁ তালযোৰ কেনেকৈ লৈছোঁ খোলটো কেনেকৈ লৈছোঁ প্ৰসাদ কেনেকৈ আছে কোনো হাত নিদিয়ে চাবচোন যেতিয়ালৈকে হৰিধ্বনি নহয় সিহঁতে কিন্তু হাত নিদিয়ে কিয় কাৰণে সিহঁতে দেখিছে যে সকলোকে দিয়া হোৱাৰ পাছত হৰিধ্বনি দিলেহে আমি ল'ম সেই সংস্কাৰখিনি পাইছে মহাত্মা গান্ধীক সৰুৰ পৰা সেই সংস্কাৰটো দিছিল সেইকাৰণে মৃত্যুৰ সময়ত তেওঁতো মৰগে বুলিতো কোৱা নাই কৈছে নেকি নাথৰাম গোডছেই মূৰটো জোকাই সেৱা কৰি
গুলিটো মাৰি দিয়াৰ লগে লগে মহাত্মা গান্ধী বুকু ফুটি পিঠি দি ওলাই ঢলি পৰিল পতাকাজ বগৰা দি তেতিয়া চৰ্দাৰ বল্লভভাই পেটেলে শাস্ত্ৰীক সুধিছে শাস্ত্ৰী এক বাঁট পুছো बोले पूछिए सरदार जी बोले गदसन ने जैसे गोली मार दी गोली आके बापू के साथी पे लगा साथी सलनी हो गया लहू लोहान हो गया लेकिन बापू ने आह तक नहीं बोला जे नाथुराम गदसे गुली मारि दिওঁতে महात्मा गांधी बुकत লাগিল পিঠিত ওলাই গল তেজে টুমৰলি বাপু বাগৰি পৰিল কিন্তু বাপুই কিন্তু আহ একো নকলে তেতিয়া শাস্ত্ৰীয়ে কৈছে महात्मा गांधी সেই সংস্কাৰ দিয়া হৈছিল দেহৰ ঊৰ্ধ্বত আত্মা দৈহিক বেদনা তেওঁ পাহৰি গৈছিল তেওঁ বাহ্যিক সৌন্দৰ্য এৰি পেলাইছিল গদছে যিটো গুলি মাৰিলে সেই গুলিয়ে महात्मा गांधीৰ বুকুত লাগিল ঠিকই কিন্তু সেই গুলিটো গৈ महात्मा गांधीৰ আত্মাত লাগা নাছিল কিমান সুন্দৰকে লাল বাহাদুৰ শাস্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলক বুজাই দিছিল আৰু সেই কাৰণে महात्मा गांधीৰ মুখেৰে ওলাইছিল হে ৰাম আৰু হেৰাম নামৰ গাঁওখন কিন্তু ধেমাজিতে আছে ধেমাজি মেইন টাউনৰ উত্তৰে আৰু হেৰাম নামৰ কিন্তু কোনো গাঁও নাই গোটেই ভাৰতবৰ্ষত সেই নামৰ গাঁও আছে যি নহওক সংস্কাৰ দিব লাগিব সংস্কাৰ যদি নিদিয়ে ধুমুহা আহিলে গছবোৰ যেনেকৈ বাগৰি পৰে আপোনাৰ ল'ৰা ছোৱালীও বাগৰি পৰিব সেইকাৰণে সংস্কাৰ দিব লাগে সেইডাল গছ বাগৰি পৰে উভালি পৰে যাৰ গুৰিত মাটি নাথাকে আমি দিয়া সংস্কাৰে তেওঁলোকৰ কি হ'ব গছৰ গুৰিৰ মাটি হ'ব শিপাবোৰ তল যাব আৰু শিপাবোৰ যাৰ যিমান দূৰলৈকে থাকে সিমানে মজবুত গতিকে তেওঁলোকক হতাশ হ'বলৈ নিদি উজ্জীৱিত হ'ব দিব লাগিলে সংস্কাৰ দিব লাগিব ইয়াৰ পাছত কি কাৰণত পৰীক্ষিত শাপগ্ৰস্ত হ'ল 7 দিনৰ ভিতৰত তেওঁ মৃত্যু হ'বলগীয়া হ'ল যি পৃথিৱীখন শাসন কৰিছিল সেই কথা শৌনকে সুখদেৱক সুধিব কৃষ্ণ রাম কৃষ্ণ কথাইতো অমৃতত কৰি স্বাদ শুনো সুত শুক পৰীক্ষিতৰ সম্বাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলা একেৰথে জম্বুদ্বীপ গতি পৰি শীত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিত যেন খাতে পৃথিৱীৰ যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত ও হৰি স্মৰি জীমতে কৰিলা তনু ত্যাগ ও রাম কহিও তাহান জন্ম সুতম ভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ দুইৰো কথা কৰে পাতকৰ স্কন্ধ ছেদ এৰাম এতেকে শুনিব আমি ভকত চৰিত্ৰ ও এহি খেতৰিবে দুৰ্ঘোৰ
হিত ও দেবৰু দুলভ শুক মুনি মহাভাগ কি মতে পাইলন্ত পৰীক্ষিত তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলাসিতো মহাভাগৱত কিহেতু ৰাজা কয়াসী খাইলে কতক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে ও ৰাম বৈষ্ণৱৰ বৃত্তান্ত শুনিবে আছে অকহিও কহুত আন কথা শুনো পাছে কৃষ্ণ কি কাৰণত পৰীক্ষিতৰ স্খলন ঘটিল এটাই কথা মনত ৰাখিব যেতিয়ালৈকে চঞ্চল মন স্থিৰ নহয় চিত্তৰ চঞ্চলতা নাশ নহয় তেতিয়ালৈকে কিন্তু ভগৱন্তই কৃপা নকৰে মাধৱদেৱে কি লিখিলে বাৰু 129 নম্বৰ ঘোষাজোকাত লিখিলে তুমি চিত্ত বৃত্তি মোৰ অৰ্থাৎ হে ঈশ্বৰ তুমি চিত্তৰ বৃত্তিখিনি মোৰ চিত্তৰ বৃত্তিখিনিৰ ওপৰত যেতিয়ালৈকে আপোনাৰ নিয়ন্ত্ৰণ নাহে তেতিয়ালৈকে আপুনি ভগৱন্তৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি এই পাঁচটা হ'ল চিত্তৰ বৃত্তি ঈশ্বৰ কেনে প্ৰমাণ চাব নাপায় বিশ্বাসে মিলে হৰি তৰ্কে বহুত ঈশ্বৰৰ বিকল্প নাই আৰু ব্ৰহ্মচৰ্য স্খলনকে বিপৰ্যয় বুলি কোৱা হয় 4 নম্বৰত নিদ্ৰা শুই থকা খিয়ালে হাঁহ ধৰিব নোৱাৰে সময়ৰ কাম যদি সময়ত কৰিব নোৱাৰে পাংচুৱেল হ'ব নোৱাৰে নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা যদি বুজি নাপায় তেওঁ জীৱনত কষ্ট পাব কাৰণ যত্ন কৰিলেহে ৰত্ন পায় মই এটা কথা ক'ব বিচাৰোঁ ডেকা গাভৰুবিলাকক এইখন অসম মাতৃয়ে এই শস্য শ্যামলা ভূমিখনে কোটি কোটি বিদেশী মানুহক যদি ভাত কাপোৰৰ যোগান ধৰিব পাৰে এমুঠিমান অসমীয়া ডেকা গাভৰুৱে কি নিজৰ ভাত কাপোৰ নাপায় মই কওঁ ময়ো চাকৰি নকৰোঁ পঢ়া শুনাও মোৰ বেছি নাই সাধাৰণ মই খেতিয়কৰ ল'ৰা কিন্তু চাকৰি নকৰিলেওতো মই ভাত খাই আছোঁ আপোনালোকে মতা কাৰণেহে মই ভাগৱতত আহিছোঁ এয়া কিন্তু মোৰ মুখ্য কাম নহয় মোক থিয়েটাৰতহে পাব মই থিয়েটাৰৰহে মিস্ত্ৰী এজন মোক আপোনালোকে কিন্তু এক্টিং কৰা দেখা নাপাব আপোনালোকে যে থিয়েটাৰবোৰ চাই ধুনীয়া ধুনীয়া ঘৰবোৰ দেখে হেডমাষ্টাৰৰ ৰুম অচিৰ ৰুম দেখে টাইটানিকত জাহাজখন ওলটাই দিয়ে কুশলকৰ নাটকত ইঞ্জিনটো বগৰাই দিয়ে মহাভাৰতত ষ্টেজত জুই লগাই দিয়ে হয়নে সেই কামবিলাক আমিয়ে কৰোঁ মোৰ সেয়া মুখ্য কাম মোৰ থিয়েটাৰত ভেলকি বাজি দেখুওৱা কামটো মোৰ তো কেৱল মই ভাগৱত পাঠতে নাথাকোঁ যেতিয়া দৰকাৰ হয় মই ভোজ ৰান্ধিবও সোমাম প্ৰয়োজন হ'লে বুঢ়া মানুহজনে নোৱাৰা হৈছেগৈ মই ভাতমুঠিও ৰান্ধি দিম শ্মশানত সহায় কৰি দিম কিন্তু ঘৰখনটো চলি আছে আজি এটা দুটা নহয় 3 কুৰি 12টা পৰিয়ালক আমাৰ পৰিয়ালটোৱে অন্নমুঠি যোগান ধৰিছে কিন্তু আমাৰ পৰিয়ালটো কোনো চাকৰি নকৰে গতিকে কেৱল চাকৰিয়েই জীৱন নহয় সেইকাৰণে কৈছোঁ কোটি কোটি বিদেশী আছে অসমত আৰু সেই বিদেশীবিলাকে স্বদেশী হৈছে মই মৰমেৰে কৈছোঁ আমাৰ মৰমৰ পথাৰখন এৰিব নালাগে মৰমৰ পথাৰখন যদি আমি এৰোঁ তেতিয়াহ'লে আমি স্বদেশতে বিদেশী হ'ম হে কৈছোঁ পৰীক্ষিতে কি কৰিছিল মাজে মাজে নিজৰ ৰাজ্যখন পৰিভ্ৰমণত গৈছিল এনেকৈ পৰিভ্ৰমণত যাওঁতে তেওঁ কলিক বৰ দিছিল কলিয়ে কৈছিল
মোক আপুনি পেলাই দিব নোৱাৰে, হত্যা কৰিব নোৱাৰে, যাব ক'ব নোৱাৰে। আৰু তেতিয়া পৰীক্ষিতে ক'লে তোমাক কি লাগে কোৱা, তুমি ক'ত থাকি ভাল পোৱা? তেতিয়া কৈছেগৈ য'ত বেয়া বস্তুবিলাক পেলাই দিয়ে তাক কি বুলি কয়? বোলে চোৱাপাতনি। চোৱাপাতনিখন মোৰ ৰাজধানী। অৰ্থাৎ য'ত আমি এনেহা ভাত পেলাই দিওঁ, বেয়া কাপোৰ পেলাই দিওঁ, মায়ে সৰা চুলিখিনি পেলাই দিছে, দেউতাই সৰা দাঁতকেইটা পেলাই দিছে, ল'ৰা ছোৱালীৰ আৱৰ্জনা পেলাই দিছোঁ, সেনেকুৱা ঠাই বোলে কলিৰ ৰাজধানী। তাৰমানে ইমান বেয়া ঠাইত থাকি ভাল পায়। মহাৰাজ যদি চোৱাপাতনিখন মোৰ কেপিটেল মানে ৰাজধানী হয়, মোৰ ৰংগমঞ্চ হয়, সেনেকুৱা কেইখনমান মোক বেয়া ঠাই দিয়ক। ৰজাই কি দিলে? মাটিৰ সীমাত সেয়ালৈকে ভাৰত পাকিস্তানে হওক, ভাৰত চীনে হওক, সেয়ালৈকে ইজৰাইল আৰু ইৰাণৰ সীমালৈকে গাজা সীমান্তই হওক, সেয়া ৰাছিয়া ইউক্ৰেইনৰ মুঠতে মাটিৰ সীমাত শনি, সেয়ালৈকে কলিতা বৈশ্যই হওক, গগৈ শইকীয়াই হওক, নহয় জানো? দ্বিতীয়তে ক'ত দিলে? সোণত। ৰাতিপুৱা গুৱাহাটীৰ নিচিনা মহানগৰীত 5 বজাত মৰ্ণিং ৱাক কৰিব যাওঁতে কি কাপোৰ পিন্ধিছে মই নকওঁ, কিন্তু ডিঙিয়া কাৰণে আধা কেজিমান পিন্ধিবৰ কাৰণে কি দৰকাৰ আছে? চুৰকেইটাই ভালে পায়। মেডাম কালিও পিন্ধি আহিব, ছিঙিয়ে লৈ যায় বাপ্পেকে। ৰাতিপুৱা 5টা বজাত কাৰোবাৰ বিয়াত গৈছে নেকি? কি দৰকাৰ কাণে ডিঙিয়ে ওলমাই ল'ব লাগে? হৰিণাৰ মাংসই বৈৰি এটা বাঘে পেট ভৰাই খাই শুই আছে, আৰু মাকৰ পৰা হেৰুৱা হৰিণা পোৱালি এটা আগেদি গৈছে, বাঘে কিন্তু উগাৰি মাৰি আছে, এটা অকণমানো জেগা নাই। কিন্তু হৰিণা পোৱালিটো দেখি পেলাই বাঘে ল'ব নোৱাৰিলে। সি ভাবিলে ভগৱানে মোক এটা চিকেন ৰোল পঠাইছে, হাউমকৈ তাকো খাই থৈ দিলে। খাবৰ মন নাছিল, পেট ভৰি আছিল, কিন্তু এই অকণমানি হৰিণা পোৱালিটো দেখিবলৈ এইটো মই এৰিম নে? ভাত খাই উঠি তামোল খোৱাৰ দৰে সেইটো গিলি গিলি খালোঁ। গতিকে হৰিণাৰ মাংসই বৈ। সেইকাৰণে মহাৰাজে কি কৰিলেগৈ? সোণত দিলে। তাৰপিছত ক'ত ক'ত দিলেতো গমে পাই, যোৱা পাখা, মদৰ ঘাটি বেশ্যালয় চবে দিলেগৈ। এইবাৰ কিন্তু কলিয়ে কি ক'লে? মহাৰাজ মোক দিছে হয়, আপুনি মনতো ৰাখিব, যি যি স্থানত আপুনি মোক দিছে সেই সেই স্থানত আপুনিও বিপদত পৰিব। আৰু ষ্ট'ৰ ৰুম বা মিউজিয়াম গ'ল, গৈ কি দেখিলেগৈ? কুৰুক্ষেত্ৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সকলো চালে। শেষত মহাৰাজে এটা মুকুট ভাল দেখিলে। সেই মুকুটটো জৰাখণ্ডৰ আছিল, আৰু সেই মুকুট ভাগ পিছদিনাখন যেতিয়া এটা পাত্ৰত গাখীৰত ডুবাই আনিছে, আচলতে মহাৰাজে দেখা নাপালে সেইটো সোণৰ বুলি, পিছফালৰ পৰা পিন্ধাই দিলে। কিন্তু পিন্ধাওঁতে বেদৰ মন্ত্ৰই গালে, আৰু মূৰত পিন্ধাই দিওঁতে তেওঁক কলিয়ে পালে। গতিকে বাচি খাবা, জাগি শুবা। আৰু মুকুটটো পিন্ধাৰ লগে লগে তেওঁ মৃগয়া কৰিবলৈকে মন গ'ল। মৃগয়াত তেওঁ একো প্ৰাণী বধ কৰিব নোৱাৰিলে। আপোনালোকে সকলোখিনি জানে সাপ কেনেকৈ পালে। গতিকে সকলো কাম আমি সচেতন হৈ কৰিব লাগে, আৰু সচেতন হৈ নকৰাৰ বাবে এই পৰিৱেশ পৰিস্থিতি। আৰু সেই পৰিৱেশত কি হ'ল? সেই ঋষিপুত্ৰৰ অভিশাপ পালে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু হ'ব লাগে। কিন্তু মৃত্যুৰ অভিশাপ পোৱা পৰীক্ষিতে মৃত্যুক কেনেকৈ জয় কৰিলে, তেওঁ কেনেকৈ শ্ৰৱণত 7 দিনত ভাগৱত শুনি শেষ কৰিলে, কেনেকৈ তাৰ ফৰ্মুলা এটা আছে। প্ৰথম দিনাখন ৰাতিপুৱা ক্ষীৰস্থান পিন্ধাই দিয়া হ'ল, দুপৰীয়া মৃগয়াত গ'ল, অপৰাহ্ন বেলিকা আহি পাইছে, আৰু সন্ধিয়া বেলিকা শুকদেৱ আহিছে। তাৰ আগতেই 4জন বেদৰ পাৰাংগত চতুষ্পাঠী অনা হ'ল, আৰু তেওঁলোকক পৰীক্ষিতে সুধিছে, হে সজ্জনসকল, আপোনালোকক একদণ্ড সময় দিম, 24 মিনিট। অৰ্থাৎ মোক এটা কথা বুজাই দিব লাগে যে মোৰ প্ৰতি অভিশাপ আহিছে, আপোনাক হবে সেই অভিশাপটোৰ পৰা মোক কেনেকৈ বচাব পাৰে। বোলে মহাৰাজ আপুনি কি ক'ব বিচাৰিছে? যে মোৰ অপৰাধ হৈছে, যাৰ বাবে মই অভিশাপ পাইছোঁ, কিন্তু পাপৰ বোজাটো লৈ মই মৰিব নিবিচাৰোঁ। আইসকল, বাপসকল, প্ৰসাদ পাইছে যদি অকণমান নিজানে লওকচোন, নহ'লে শুনাসকলে কষ্ট পাব।
কাৰণ চাওক মোৰ ক'বলগীয়া আছে মই কৈ যাম কিন্তু যদি আপোনালোকে নুশুনে কি হ'বগৈ তেতিয়া মোৰ একো নাই কাৰণ আমাৰতো এইটো কৰ্মই এতিয়া আছোঁ অলপ পিছতে মই আকৌ তিতাবৰ উৰিম দেই যি নহওক আৰু তেতিয়া চাৰিজনক ক'লে মই পাপৰ বোজাটো কান্ধত লৈ মৰিব নিবিচাৰোঁ পাপৰ বোজাটোতে মই মৰিম কাৰণ জন্মিলে মৰিব লাগে তেওঁলোকে চাৰিজনক ক'লে এটা উত্তৰ বিচাৰিছে নোৱাৰিলে আৰু তেতিয়া ৰজাই ক'লে আপোনালোকে এজন এজনকৈ কওক তেতিয়া প্ৰথমজনে ক'লে মহাৰাজ যজ্ঞ কৰাই ভাল হ'ব তেতিয়া ক'লে মহাৰাজে ইয়াতেই যজ্ঞ কৰিম মোৰ পুত্ৰ জন্মজয় যোগাৰ দিব যজ্ঞ কৰাৰ আগতে কি কৰিব লাগিব তেতিয়া ক'লে বোলে 12 বছৰ হাল বাব লাগিব অৰ্থাৎ যজ্ঞ কৰাৰ নিয়ম 12 বছৰ হাল বাই সেই ঠাইখিনি পবিত্ৰ কৰিলে যজ্ঞ কৰিব পাৰি তেতিয়া মহাৰাজে কৈছে মোৰ হাতত আৰু 6 দিন সময় আছে 12 বছৰ হাল বাই থাকিলে মৰিম কেতিয়া ফাৰ্ষ্ট ফেইল ছেকেণ্ডজনে কৈছে মহাৰাজ তীৰ্থ কৰাই ভাল হ'ব তেতিয়া পৰীক্ষিতে সুধিছেগৈ তীৰ্থসমূহ কোনে বনাইছিল মহাৰাজ আপোনালোকৰে পূৰ্বপুৰুষ বিদুৰে বনাইছিল তে মহাৰাজে সুধিছে বিদুৰে এনেকুৱা কোনখন তীৰ্থ তৈয়াৰ কৰিছে যিখন তীৰ্থত মোৰ নিচিনা এটা পাপীয়ে স্নান কৰিলে মুক্তি পাব কাৰণ মই ঈশ্বৰৰ নাম লৈ থকা ঋষি এজনৰ ডিঙিৰ মণি মালা কমণ্ডলু কেৰেপা গুচাই দি মৰাখাপ ডিঙিত ওলমাই দিছিল যে এনেকুৱা ভ্ৰষ্টাচাৰী ঋষিক সন্মান কৰিব নজনা ভগৱন্তক ধ্যান কৰি থকা ধ্যানমগ্ন যোগীৰ ধ্যান ভংগ কৰা অপৰাধী জানো কোনোবাৰ তীৰ্থত স্নান কৰিলে মুক্তি পাব তেওঁ মনে মনে থাকিল 3 নম্বৰজনে কয় যে মহাৰাজ দান কৰাই ভাল হ'ব দানৰ সমান পুণ্য নাই তেতিয়া মহাৰাজ পৰীক্ষিতে কৈছেগৈ মই ৰজা হৈ থাকোঁতে 16 প্ৰকাৰ দান কৰিছোঁ ভূমিদান বস্ত্ৰদান অন্নদান গোদান লোনদান সোণদান এনেকৈ 16 প্ৰকাৰ দান কৰিছোঁ মাত্ৰ এবিধ বাকী আছে বোলে কি বাকী আছে দধিচি মুনিৰ দৰে দেহাটো দিব বাকী আছে কিন্তু মোৰ নিচিনা পাপীৰ দেহাটো জানো ল'ব দধিচি মুনিৰ হাড়েৰে বজ্ৰ তৈয়াৰ হৈছিল তেতিয়া ক'লে মহাৰাজ দানেৰেও নহ'ব আৰু চতুৰ্থজনে আত্মসমৰ্পণ কৰিলে অৰ্থাৎ যজ্ঞৰে দানেৰে তীৰ্থৰে মহাৰাজ পৰীক্ষিতে পৰিত্ৰাণ নাপালে আৰু তেতিয়া মহাৰাজে দূষিত হ'ল সেই সময়তে নাৰদে কৈছে ভগৱন্তে যি কৰে ভালৰ অৰ্থে কৰে আৰু নাৰদে কৈছে আপোনাক মই সৰু কথা এটা কওঁ আপোনাৰ যে ভাল হৈছে বোলে কিডাল ভাল হৈছে মই ডেকা কালতে এতিয়া জীৱনটো এৰিবলগীয়া হৈছে আকৌ নাৰদে কৈছে ভগৱন্তে যি কৰে ভালৰ অৰ্থে কৰে বোলে জৰাসন্ধই যজ্ঞ এটা কৰিছিল যজ্ঞত নৰবলি দিব জৰাসন্ধই আৰু ভাল পাহুৱাল ডেকা ল'ৰা বিচাৰি ফুৰিছে আৰু দুজন বন্ধু আছিল জৰাখণ্ড ৰাজ্যতে ডাঙৰজনৰ নাম নগেন আৰু সৰুজনৰ নাম খগেন বৰদেউতাকৰ ল'ৰা আৰু খুৰাকৰ ল'ৰা নগেন আৰু খগেনৰ কি হ'লগৈ নলেগলে লগে বন্ধু আকৌ ভায়েক ককাই সখীয়েকো আৰু নগেনে বাঁহ কাটোতে বাওঁ হাতৰ বুঢ়া আঙুলিটো কটা গ'ল তেতিয়া খগেনে ক'লে ভগৱানে যি কৰে ভালে অৰ্থে কৰে নগেনৰ খং উঠি খগেনক ঢকিয়াই দিলে খগেন গৈ কুঁৱা এটাত পৰিল পানী নোহোৱা কুঁৱা আৰু নগেন গুচি গ'ল বজাৰৰ ফালে আৰু বজাৰৰ পৰা ৰজাৰ কটুৱালে ধৰি নিছে 3 দিন খুৱাই বুৱাই লোৱাৰ পাছত ৰজাৰ পুৰোহিতে জৰাখণ্ডৰ পুৰোহিতে বন্দীক চাবলৈকে আহিলে আহি পেলাই পুৰোহিতে কৈছে এয়া বলি অসম্ভৱ অংগক্ষত হৈছে বাওঁ হাতৰ এটা আঙুলি নাই আৰু য'ৰ পৰা অনা হৈছে তাত থৈ আহিব লাগে আৰু নগেনক এৰি দিয়া হ'ল নগেন আহি আকৌ ঘৰ পালে খগেনক কুঁৱাৰ পৰা উঠাইছে উঠাই পেলাই কৈছে এই সখা বেয়া পাই নাথাকিবা তোমাৰ কথাটোৱে সঁচা বোলে কি ভগৱানে যি কৰে ভালে অৰ্থে কৰে মোৰ যদি আঙুলিটো নাকাটিলেহেঁতেন আজি মোক তুমি নোপোৱা মোৰ ডিঙিটো ৰজাই কাটিলেহেঁতেন
মোৰ ঠাইত যদি তুমি গ'লাহেঁতেন তোমাক কাটিলেন গতিকে কি ক'লেগৈ সেইকাৰণে নাৰদে সেই জৰাসন্ধৰ বলিটোৰ কথা কৈ শুকক ক'লে মহাৰাজ ভগৱানে যি কৰে ভালৰ অৰ্থে কৰে এইফাললৈকে শুকদেৱ আহি আছে আৰু শুকদেৱে ৰজাৰ মনৰ সংশয় ছেদন কৰিলে কি কৰিলে পৰীক্ষিতে কি সুধিলে প্ৰথম সুধিছেগে হে গুৰুদেৱ আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে হৌ গুৰুহ তব পিতৃন দ্বাৰা কো ধৰ্ম প্ৰদায়তে আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে নাৰদে কি ক'লে বাৰু ধৰ্মা প্ৰভুজিত কৈতপৌত্ৰ পৰমা নিৰ্মৎস্বৰণম সতম वेदं वास्तवमत्र वसु सीवदम तापत्रय उन्मीलानम हे राजन মোক মোৰ পিতৃ কৃষ্ণ দৈপায়ন বেদব্যাসে এনে ধৰ্ম দিলে যি ধৰ্মত কৈতৱ বা কপট নাই আৰু হিংসা নাই ধৰ্মা প্ৰৌজিত কৈতা বৌত্ৰ পৰমা নিৰ্মৎস্বৰণম সতম য'ত কপট আৰু হিংসা নাই আৰু যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰৰ পৰা মুক্ত হ'ব পাৰি যি ধৰ্মত আশ্ৰয় ল'লে মোহগ্ৰস্ততাৰ পৰা মুক্তি পায় আৰু অহাৰ প্ৰয়োজন নাই অৰ্থাৎ এই একশৰণ হৰিনাম ধৰ্মত শংকৰদেৱৰ বাক্য পালন কৰি কায় বাক্য মানে যি ঈশ্বৰক ভজিছে যি সেৱা ধৰ্ম কি বুজি পাইছেগৈ তেওঁ আৰু আহিব নালাগে পৃথিৱীত কিহৰ বাবে পৃথিৱীত কোনে আৰু আহিব নালাগে যাৰ দেখিব লগাখিনি দেখা হৈ গ'ল ক'ব লগা কোৱা হৈ গ'ল জানিব লগা জনা হৈ গ'ল ল'ব লগা লোৱা হৈ গ'ল হেৰাব লগাখিনি হেৰুৱা হৈ গ'ল তেওঁ আৰু আহিব নালাগে মই কথাখিনি সংস্কৃতত ক'লে টান হ'বৰ কাৰণে অসমীয়াত কৈ দিছোঁ হেয় শূন্য জ্ঞেয় শূন্য হেতু শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিকিৎসা শূন্য গুণলীলতা দেখিবলগীয়া দেখা হৈ গ'ল জানিবলগীয়া জনা হৈ গ'ল বুজিবলগীয়া বুজা হৈ গ'ল ক'বলগীয়া কোৱা হৈ গ'ল হেৰাবলগীয়া হেৰুৱা হৈ গ'ল আৰু তেওঁ এই পৃথিৱীত আহিবৰ কোনো দৰকাৰ নাই আৰু সেই অৱস্থালৈকে যাবৰ কাৰণে চেষ্টা কৰক আপোনালোকে জীৱনত কি কৰেগৈ বা আমি কি কৰোঁ যিখিনি জীৱনত নাপালোঁ তাৰ কাৰণে ঢাকুৰি মৰোঁ কিন্তু যিখিনি পালে তাৰ মূল্যাংকন নকৰোঁ আপোনালোকক নিৰোগী দেহা এটা দিছে কলা বোবা অন্ধ কৰি পেলাই জন্ম দিয়া নাই যিসকল কলা বোবা দৃষ্টিহীন তেওঁলোকৰ কিমান সমস্যা চিন্তা কৰকচোন ইয়াত থকাটো সেনেকুৱা নহয় গতিকে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হওক আৰু তেতিয়া দেখিব আপোনালোকৰ ভাল হৈছে আৰু সেয়ে পৰীক্ষিতে এইবাৰ দ্বিতীয় প্ৰশ্ন কৰিছে হে গুৰুদেৱ আপোনাক আপোনাৰ জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি কাক চিনাকি কৰাই দিছে আজি নামখাৰৰ অন্তত এইখন মজিয়াত 150 বছৰীয়া এই দিৱস উদযাপনৰ সন্মুখত যিজন শিল্পীয়ে এই বাটচৰাৰ মূৰ্তি তোৰণখন জয় বিজয় বনালে তেওঁক চিনাকি কৰাই দিছে যিজন দাতা তেওঁক চিনাকি কৰাই দিছে যি ভূমিদাতা স্মৰণ কৰিছে আজি নামেতি পাঠেকি ব্যাখ্যাকাৰক সকলোকে চিনাকি কৰাই দিয়া নাই জানো সেনেকৈ পৰীক্ষিতে শুকক সুধিছে আপোনাক আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি আপোনাৰ পিতৃয়ে কাক চিনাকি কৰাই দিলে এইবাৰ শুকে কি কৈছে চাওক পৰীক্ষিত শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰিচনা সদ্যা হৃদ্যা অৱৰুদ্ধতে কৃত্তিবি শুশ্ৰূষবিচ তৎসনাত অকণমান আগতে বাপজনাই ভাগৱতৰ মাহাত্ম্যত গায়ন কৰি গৈছে অৰ্থাৎ অসমীয়াত ক'লে এনেকৈ হ'ব হে মহাৰাজ পৰীক্ষিত মোক মোৰ পিতৃ পুৰাণমুনি কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাসে পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই এই বাপজনাই গুৱাহাটীলৈকে গ'ল গৈ পেলাই কিয় গৈছেগৈ তেওঁৰ ভনীয়েকৰ বিয়া মাতিবলৈকে মোৰ তাত গৈছে আৰু গৈ পেলাই দেখিলে আমাৰ পদূলিত
বুঢ়া মানুহ এজন আছে মোক কৈছে কোন হয় বোলে কোন হ'ব আৰু মোৰ দেউতা আকৌ বোলে নামটো কি অমুক নামটো শুনাৰ লগে লগে তেওঁ চিঠিত লিখিলে ওপৰত কি লিখিলেগে প্ৰতি মাননীয় শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ চাহ কাপ খাই গুচি আহিল ভাত খাব ক'লেও নাখালে আৰু বোলে 10 ঘৰ মানুহক মাতিব আছে চিঠিখনত মাৰ নামটো নাই মোৰ ওপৰত 3জন দাদা আছে ডাঙৰ দাদা মাজ দাদা সৰু দাদা ক'ব নেকি মায়ে মোৰ নামটো তাত কিয় নাই ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো তাত কিয় নাই অৰ্থাৎ দেউতাৰ নামত চিঠিখন দিয়াৰ লগে লগে মা নিমন্ত্ৰিত হৈ গ'ল ডাঙৰ দাদা সৰু দাদা মাজ দাদা সকলো নিমন্ত্ৰিত হৈ গ'ল কিন্তু মোৰ নামত চিঠিখন দিলে দেউতা নাহিবও পাৰে ইয়াতে মাস্কত মই ভনী এজনী বিয়া দিছোঁ দেউতাই যদি তাৰ পৰা কয় বোলে গোগামুখৰ অমুক বাপে বিয়াত মাতি থৈ গৈছে যাবি বিয়া দিয়া যি জোঁৱাইও আহিব অৰ্থাৎ পিতৃক নিমন্ত্ৰণ দিয়াৰ লগে লগে জীয়েক পুতেক সমস্ত নিমন্ত্ৰিত হৈ যায় পৰমাত্মা পৰমেশ্বৰক কোৱাৰ লগে লগে তেওঁৰ ল'ৰা ছোৱালীৰ নিচিনা বাকীবিলাক নিজেই নিমন্ত্ৰিত হৈ যায় কৃষ্ণক পুজিলে পূজা হয় সকলোৰে পৃথকে পুজিলে পূজা কেহু নাপাওঁ সেইকাৰণে একশৰণত ঈশ্বৰ কৃষ্ণ বাদে বেলেগ উপদেৱতাৰ ক্ষুদ্ৰ দেৱ দেৱীৰ ইংলিছত যাক ডেমিগডছ বুলি কয় তেওঁলোকৰ উপাসনা পৰৈৰ ঈশ্বৰ পৰমেশ্বৰ শব্দৰ বিপৰীত শব্দ পৰৈৰ ঈশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী পৰমেশ্বৰ মানে সুপ্ৰিম চল সুপ্ৰিম গড তাৰ বিপৰীতে হ'ল পৰৈৰ ঈশ্বৰ ডেমিগডছ ক্ষুদ্ৰ দেৱ দেৱী অৰ্থাৎ মোৰ দেউতাক মাতোতে গোটেইখিনি নিমন্ত্ৰণ হৈ নগ'ল জানো গতিকে কৃষ্ণক দিওঁতে বাকী সকলোখিনি অল ৱেৰ স্পণ্টেনিয়াছলি ইনভাইটেড no need to separately invite all the demigods if you address directly to the supreme soul or the supreme god then spontaneously the all others they are also invited কথা হয়তো সেইকাৰণে চতুৰ ভকতসকলে পৃথকে একো নকৰে কি কৰে একেবাৰে খামৰি থৈ দিয়ে কিমান সহজকে কৰি থৈ দিছে আৰু এনেকে সুখদেৱে কি কৰিলেগে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে আৰু তৃতীয় স্কন্ধত আপোনালোকে পাব কপিল দেৱহূতি সম্বাদ কপিল প্ৰভুৱে মাতৃক ভক্তিৰ স্বৰূপ কৈছে কপিল প্ৰভুৱে কি কৰিছিল বাৰু ইয়াতে যদি কোনোবা ফিলচফিৰ মানুহ আছে দৰ্শনৰ মানুহ আছে তেওঁলোকে জানিব এখন দৰ্শন আছে খুব টান সেইখনক সাংখ্য দৰ্শন প্ৰতিষ্ঠা কৰিছিল কপিল প্ৰভুৱে মাকৰ মনৰ সংশয় ছেদন কৰিলে এই কাৰণেই সাংখ্য দৰ্শন ক'ব লগা হ'ল সুখদেৱে পৰীক্ষিতৰ আগত যে এই শৰীৰ আৰু আত্মা কি প্ৰথমতে সুখদেৱে পৰীক্ষিতে যে শাৰীৰিক ভয় আছিল ফিজিঅলজিকেল ফবিয়া এই শৰীৰটো হেৰুৱাৰ ভয়টো সেই ভয়টো গুচালে এই শৰীৰটোৱে আত্মা নহয় শৰীৰটোত যদিও আত্মাটো আছে সি অসম্পৃক্ত চকু কাণ নাক জিভা ছাল বাক পায়ু উপস্থ কিডনি লিভাৰ পেংক্ৰিয়াছ ক্ষুদ্ৰান্ত বৃহদান্ত চুলি ছাল কটো আত্মাটো লাগি থকা নাই আত্মা ইয়াৰ লগত অসম্পৃক্ত দেহতে আছা তুমি হুঁয়া দেহ হীন ও যেন অগ্নি থাকন্তেও কাষ্টত কৰি ভিন্ন দিয়াচলাই বাহাটোৰ ভিতৰত দিয়াচলাই কাঠিকেইডাল সোমাই থৈ দি আছে জুই লাগি আছে নেকি বাৰু যেতিয়ালৈকে দিয়াচলাই কাঠি এডাল লৈ বাখৰখিনিত ঘহনা মাৰি নিদিয়ে জুই লাগিব নেকি মোৰ ভনীজনী গুৱাহাটী মোৰ ঘৰত আছে পাঠেকী বাপজনৰ ভায়েকজন ইয়াতে গোগামুখত আছে গোগামুখত ল'ৰা এটা গুৱাহাটীত ছোৱালী থাকোঁতে দুইটাৰ মাজত সংসাৰ হ'ব নেকি তেওঁলোকে অহা বছৰলৈকে 3টা হ'ব পাৰিব জানো যেতিয়ালৈকে আঁঠুৱাৰ তলত সোমাই পেলাই মহ নামাৰে 2টাৰ পৰা 3টা হ'ব জানো পালে বুজি ল'ৰাটো বৰলা হৈ থাকিব ছোৱালীজনী আমিয়ে হৈ থাকিব খোলা কথা মই নামবোৰ সলাই দিছোঁ হয়নে গতিকে ফাগুন মাহত জুই লাগে বাহে বাহে ঘঁহনি খাওঁতে সেই ফিৰিঙতি পাতত পৰিলে জুই লাগে কিন্তু বাঁহ গছৰ ওপৰত জানো জুইখিনি আছে গতিকে যেনেকৈ গছকেইডালত বা কাঠত থাকা স্বত্তেও জুইখিনি দেখা কাৰণে যেন অগ্নি থাকন্তে কাষ্টটো কৰিবিন সেনেকৈ এই দেহটোতে আত্মা আছে কিন্তু চকু কাণ নাক জিভা ছাল ক'তো লাগি থকা নাই মোৰ দাদা বহি আছে চাউল ধোৱা বালিজানৰ গোগামুখৰ তেখেতে মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ বহুত অপাৰেশ্যন দেখিছে এতিয়া তেখেতে যদি ডক্টৰ এজনক কয় ছাৰজনক কয় ছাৰ 1 লাখ টকা দিম
এজন মানুহৰ আত্মাটো ক'ত থাকে মোক অপাৰেশ্যন কৰি দেখুৱাই দিয়ক নেহি চলেগা ডক্টৰে অপাৰেশ্যন কৰি দেখুৱাই দিব নোৱাৰে যে এইটোৱে আত্মা বুলি তেওঁ যদি কয় 1 কোটি টকা দিম ছাৰ বোলে কি লাগে এই সাধাৰণ বস্তু এটা লাগে ছাৰ ডক্টৰ এজন আছিল কি তেজৰ ডক্টৰক কি বুলি কওঁ হেমাটলজিষ্ট তেজৰ ডক্টৰক যদি আমাৰ শইকীয়া বাপে সোধে ছাৰ 1 কোটি টকা দিম কাকো নকওঁ খালি মোক দেখুৱাই দিলে কি হ'লগে মানুহৰ শৰীৰত 2 বিধ তেজ থাকে ৰঙা আৰু বগা লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকা WBC আৰু RBC হীৰা আৰু ধমনী 2 বিধ নানি ছাৰ মোক এটা বস্তু দেখুৱাই দিবলৈ কি ছাৰ ডেকা ল'ৰা আনি দিম অপাৰেশ্যন কৰি আপুনি মোক বস্তু এটা দেখাই দিব কি বোলে সেই টোপাল তেজ দেখুৱাই দিয়ক যি টোপাল তেজ ডেকা ল'ৰা এটাৰ পৰা ছোৱালীজনীৰ গৰ্ভত যাওঁতে সন্তান হয় যি টোপাল তেজৰ কাৰণে ল'ৰা এটা বাপেক হয় ছোৱালীজনী মাক হয় অপাৰেশ্যন কৰি মানুহ মতা মানুহৰ শৰীৰত এটা ডেকা ল'ৰাৰ শৰীৰত সেই টোপাল তেজ ক'ত থাকে মোক দেখুৱাই দিয়ক ডক্টৰে ৰিজাইন দি পলাব 1 কোটি টকা দিলেও ডক্টৰ এটাই তেজৰ ডক্টৰে এই বুলি দেখুৱাই দিব নোৱাৰে শইকীয়া এজন ডেকা মানুহৰ শৰীৰত 5 লিটাৰৰ পৰা 6 লিটাৰ তেজ থাকে ৰঙা তেজো থাকে বগা তেজো থাকে কিন্তু কোন টোপাল তেজৰ পৰা এটা ল'ৰা বাপেক হয় এজনী ছোৱালী মাক হয় সেই তেজ টোপাল মই অপাৰেশ্যন কৰি দেখুৱাই দিব নোৱাৰোঁ এতিয়া পাঠকী বাপজনে যদি মোক এৰোপ্লেনত গৈ আছোঁ কালি বাংগালোৰ যাবলগীয়া মোৰ টিকট আছে আবেলি যদি তিতাবৰত নাযাওঁ মই বাংগালোৰ গুচি যাম এতিয়া বাপে যদি কয় আকাশৰ পৰা বাপ এই পুখুৰীটো ক'ত আছে বোলে আকাশত তোমাৰ কি পুখুৰী কিয় বৰষুণ হয় যে পৃথিৱীত যে বৰষুণ হয় ক'ৰবাৰ পৰা পানী দিয়ে ঈশ্বৰে কোনটো পুখুৰীৰ পৰা পানী দিয়ে বোলো হেৰি মূৰত গোবৰ থকা কথা নক'ব ইয়াত ওপৰত ক'তো পুখুৰী সাগৰ একো নাই আকাশত ক'ৰবাত সাগৰ আছে নেকি একো নাই হাইড্ৰজেনৰ 2টা অণু অক্সিজেনৰ 1টা অণু লগ লাগিলে H2O পানী হয় এইবাৰ যদি কয় বাপ পুখুৰী দেখাই দিব নোৱাৰে মোক পাহাৰখনকে দেখুৱাই দিয়ক বোলে কিহৰ কাৰণে এই ধুমুহা বৰষুণ হ'লে যে শিলগুটি পৰে বৰফৰ শিলগুটি নপৰে জানো হিলষ্ট্ৰম এবাৰ বাপে সুধিছেগৈ পুখুৰীটো নালাগে মোক পাহাৰখন দেখুৱাই দিয়ক কাৰণ পাহাৰ চাৰ নাথাকিলে শিলগুটি কৰিব পাৰিব মই বোলে ইয়াত পাহাৰো নাই পৰ্বতো নাই তেতিয়াহ'লে এই বৰফৰ শিলগুটিবিলাক কেনেকুৱাকৈ পৰে যোগাত্মক আধান আৰু বিয়োগাত্মক আধান আৰু এই 2 ধৰণৰ আধানৰ মাজত সংঘটিত হ'লে মেঘে গৰ্জন কৰে বিজুলী চমকি উঠে আৰু হাইড্ৰজেন আৰু অক্সিজেনৰ অণু লগ লগাৰ পাছত পানী হয় আৰু সেই পানীখিনি -70 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ -72 ডিগ্ৰী চেলচিয়াছৰ মাজেদি নিম্নচাপৰ মাজেদি যেতিয়া আহে নিজে নিজে এটুকুৰা বৰফৰ সৃষ্টি হয় টিং ফুটাই দিবও পাৰে ধান চেপেটা কৰি দিব পাৰে ওপৰত কিন্তু পৰ্বত নাই শিল পেলাই দিয়ে ওপৰত কিন্তু পুখুৰী সাগৰ একো নাই বৰষুণ দিয়ে গতিকে ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেনেকৈ বৰষুণ হৈ যায় ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেনেকৈ শিল হৈ যায়গৈ সেনেকৈ ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেতিয়াই ল'ৰা ছোৱালী দুটাৰ মাজত প্ৰেমৰ আস্পাদন হ'ব সেই স্পন্দন জাগিব সেই মুহূৰ্তত সেই টোপাল তেজৰ সৃষ্টি হ'ব যি টোপাল তেজেৰে এজন ডেকা ল'ৰা বাপেক হ'ব 10 মাহ 10 দিন পাছত আৰু এজনী ছোৱালী মাতৃত্বত কিন্তু সেই টোপাল তেজো দেখুৱাই দিব নোৱাৰে যেনেকৈ আকাশত মই পুখুৰী এটা দেখুৱাই দিব নোৱাৰোঁ য'ৰ পৰা বৰষুণ দিছে এখন পাহাৰ দেখুৱাই দিব নোৱাৰোঁ য'ৰ পৰা শিলগুটি পৰিছে সেয়াই ঈশ্বৰৰ ৰহস্য সময় বিপৰ্যস্ত আৰু এভাগ আমাৰ অনুষ্ঠান আছে এই ধেমাজি জিলাতেই পাৰ্বতীপুৰ নামঘৰত 2 ঘণ্টাৰ কাৰণে আমি তাতে বহিম ৰাতি 10:30 বজাত আকৌ গুৱাহাটীলৈকে ঘূৰি যাম অহাকালি হয়তো মই বাংগালোৰলৈকে উৰা মাৰিম আপোনালোকৰ আহ্বানত মই লৌৰি আহিছিলোঁ আমি এটা পৰিভ্ৰমী চৰাই অকণমান সময়ৰ বাবে চুতীয়াকাৰীত জিৰণি ল'লোঁ মোৰ বন্ধুবৰ আহিছে আচলতে নাৰায়ণপুৰ ধলপুৰ ডকুৱাৰ বৰ্তমান ধেমাজি পাঁচালিত থাকে ভকতী সাগৰ চেনেলটোৰ আমাৰ স্বত্বাধিকাৰী ভৈৰৱ দুৱাৰা প্ৰায়ে আমাৰ লগত থাকে আজি আৰু এজন অহাৰ কথাও আছিল মই দেখা নাই আৰু আমাৰ কমিটিটোৰ পৰা আৰু এজন বাপক আমি দেখিছোঁ অনুপম বিতুপন আপোনালোকে পায়ে থাকে গতিকে মই নামবোৰ পাহৰিছোঁ বেয়া নাপাব দেই আজি ভাইটি অম্লান নাহিল কিবা কাৰণত কালিনী ভোমোৰা অহা নাই অসুচ লাগিলে গতিকে 4জনমান অহাৰ কথা আছিল যিসকলে আহিব নোৱাৰিলে দুখ বেজাৰ নকৰিব এখেতসকলে বন্দী কৰি ৰাখিছে দৃশ্যখিনি এডিটিং কৰি 2 এদিন পাছতে
আপোনালোকক দিব আৰু বিতৰ্কিত বিষয়বোৰৰ পৰা আঁতৰি থাকিব আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি গ'ল আমি এই অনুষ্ঠানৰ পৰা ঈশ্বৰক খাটিছোঁ আত্মাই সদগতি পাওঁ ঈশ্বৰে গৰিমা আইগৰাকীক খুকতাপ সহ্য কৰিব পৰা শক্তি দিয়ক ন্যায় পাওঁ কিন্তু ন্যায় পাওঁতে যাতে পলম নহওক কাৰণ জাষ্টিছ দিলে জাষ্টিছ দিলে মই আইনৰ কথা নাজানো কিন্তু এজন জাজে কৈছে ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ কোনো মূল্য নাই আজিৰ পৰা ৩৫ বছৰ আগত ৮ বছৰীয়া ছোৱালীজনী গুৱাহাটীত হত্যা কৰিছিল আৰু আজিৰ তাৰিখত হত্যাকাৰীজনৰ বয়স ৯৩ বছৰ পেৰালাইচিছ হৈ বিচনাত পৰি আছে এমাহ আগতে কোৰ্টে ৰায় দিছে তেওঁৰ বোলে যাৱজ্জীৱন জেল হ'ব লাগে বোলে ফাঁচি দিলে অলপ নাই মৰিবলৈ বুঢ়াটো এই কেইদিন বছৰ এনেই মৰিব সেই ছোৱালীজনীৰ মৃত্যু হ'ল বাপেক মৰিল মাক মৰিল এতিয়া আৰু সেই হত্যাকাৰীটোক জেলত দিলে হ'ব নেকি সি কেলধেপকৈ যি আছে এতিয়া গমেই নাপায় পেৰালাইচিছ হৈ পৰিছে গতিকে সেনেকুৱা বিচাৰত মানুহে কি হেৰুৱাবগৈ আস্থা হেৰুৱাই পেলাব মই বিচৰা নাই জনসাধাৰণে আইনৰ ওপৰত আস্থা ৰাখক গতিকে আইনৰ ওপৰত যদি আস্থা ৰাখিব লাগে প্ৰশাসনে ৰাজনীতি নকৰি স্বাৰ্থপৰৰ কাম নকৰি বিচাৰ কৰক কাৰণ মই গুৱাহাটীত থাকোঁ পৰাগ দাস হত্যা হ'ল মোৰ দুৱাৰমুখত বুধবাৰৰ কাজিয়া মোৰ দুৱাৰমুখত পৰাগ দাসক হত্যা কৰিছে আজিলৈকে পৰাগ দাসৰ হত্যাকাৰী ধৰা নপৰিল মই কাকো দোষাৰোপ কৰিব বিচৰা নাই মানৱেন্দ্ৰ শৰ্মাক উজান বজাৰত হত্যা কৰিলে ধৰা নপৰিল চেৰ্গেই গ্ৰিটচেংকো ৰাছিয়াৰ ইঞ্জিনিয়াৰজনক মাৰি পেলালে হত্যাকাৰী ধৰা নপৰিল গতিকে শেষ বিচাৰ বুলি কথা এষাৰ আছে কিন্তু যদি পলম হয় গতিকে জুবিনে এদিন কৈছিল এখন সভাত বোলে দাদা আপুনি কেনেকুৱা তেতিয়া জুবিনে কৈছেগৈ আমুল শুনিছা বোলে তো আজিকালি চবেই খায় আমুল তাজা বোলে আমুলৰ এডভাৰটাইজত দিয়ে টেষ্ট অফ ইণ্ডিয়া এবাৰ জুবিনে কৈছে পুৰবী দেখিছা বোলে গাখীৰ খাওঁ পুৰবী বোলে টেষ্ট অফ আছাম বোলে আপুনি কি বোলে মই নিমখ নহ'লে দাইল চব্জি যেনেকৈ খাই ভাল নালাগে আজি অসমৰ পৰিৱেশ সেৰেকা হৈ গ'ল জুবিন নাই অহা বছৰ বিহু হয়তো কি হয় আমি গম নাপাওঁ কিন্তু তাৰ উল্টা কথা এটা কওঁ আজি জুবিন নোহোৱাৰ কাৰণে যেনেকৈ জুবিনে নিমখ বুলি কৈছিল তাৰ ওলোটা কথা 12 বছৰ বয়সত শংকৰদেৱ পঢ়াশালী লৈ গ'ল প্ৰথম দিনাখন তেওঁ স্বৰবৰ্ণ শিকিল দ্বিতীয় দিনাখন তেওঁ আগবেলা ব্যঞ্জন বৰ্ণ শিকিল আৰু আইতাই সাধু কৈছিল কৃষ্ণৰ সাধু আইতাক হেৰগুটি কি কৈছিল যে তেওঁ গভীৰ বনত অকলে থাকে আকাশত যেতিয়া উৰে তেওঁ গৰুৰৰ পিঠিত থাকে পানীত যেতিয়া থাকে ক্ষীৰসাগৰত তেওঁ অনন্ত নাগত শয়ন কৰে হাতৰ তলুৱাবোৰ পদুমৰ পাহিৰে কোমল চকুবোৰ আয়ত চুলিবোৰ কেঁকুৰা আকঞ্চিত ডিঙিটো শংখৰদৰে পিছল আৰু তেওঁ শত্ৰুৰ লগত যেতিয়া যুঁজ কৰে খৰকৈ সৰ্বৰ্ষণ কৰে আৰু তেওঁ মানুহৰ ভয় দুখ হৰণ কৰে কোনে সাধু কৈছে আইতাই আৰু দ্বিতীয় দিনাখন আখৰবোৰ শিকাওঁতে শংকৰদেৱে তেওঁৰ নাম গদাধৰ আছিল তেওঁ গদাধৰে মহেন্দ্ৰ কন্দলীক সুধিছে গুৰুজন বোলে কি অৰ পৰা ক্ষলৈকে শিকালে এই আখৰবোৰ যদি ফুল হৈ যায় মোৰ ভাৱনা যদি সূতা এডাল হৈ যায় মই মালা এডাল গাঁঠিব পাৰোঁনে তেতিয়া গুৰুজনে কৈছে সেই মালাডাল ঈশ্বৰে আগতেই গাঁঠি থৈছে আৰু মালাডাল ব্ৰহ্মাক দিছে সেইডাল মালাৰ নামেই অক্ষমালা আখৰৰ পৰা ক্ষয় আখৰলৈকে ঈশ্বৰৰ নামসমূহ যিডাল মালাত ল'ব পাৰি তাৰ নামে অক্ষমালা আৰু বাকীখিনি একো নক'লে এই বুলি শংকৰদেৱে কৈছে মহেন্দ্ৰ কন্দলীক কাপোৰ অহাকালি আপোনাক কিন্তু মই কিবা এটা প্ৰেজেণ্ট দিম উপহাৰ দিম আৰু স্বৰবৰ্ণ ব্যৱহাৰ নকৰাকৈ ব্যঞ্জন বৰ্ণৰে এটি কবিতা লিখিলে কোমল গীত কৰতল কমল দল নহয় ন পাইছে নহয় নগচৰ ফণধৰ দবহৰ মগবঙা আৰু এই কবিতাটোত ঈশ্বৰৰ গোটেইখিনি বৰ্ণনা হৈ গ'ল সেই কবিতাটো চাই মহেন্দ্ৰ কন্দলী কি ক'লে তৈল নাই লোণ নাই বীৰা জৰু বন্ধনেৰে কাব্যৰ এনে স্বাদ মই আৰু কেতিয়াও পোৱা নাই অৰ্থাৎ তেলো নাই নিমখো নাই লোণ মানে মছলাও নাই জৰুনো নাই এনে সোৱাদ অসমত আগতে শংকৰদেৱৰ দিনত গুজৰাটৰ পৰা নিমখ অহা নাছিল ইয়াৰ পৰা গৈছিল ইয়াৰ পৰা হাবুং বেছি দূৰ নহয় হাবুঙৰ পাহাৰৰ দাঁতিত মাটিৰ তলত পুঙত নোমোৱা গৈছিল সেইকাৰণে কৈছিল আমাৰ নামনি মানে হাবুঙত লোণ সস্তা দেহৰ বা কি অৱস্থা আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী এই হাবুঙত নিমখ পোৱা গৈছিল আৰু নিমখ বৰ দামী আছিল
সেইকাৰণে আগতে কি কৈছিল লোনে খুনে সমান এতিয়াও বৰপেটা সত্ৰত মাহ প্ৰসাদ আগবঢ়ালে নিমখ দিয়াটো নিয়ম নামনিত এতিয়াও ল'ৰা ছোৱালী জন্ম হ'লে কিবা হ'লে এই যে তামোল পাণ যেনেকৈ বিলাইছে এটোপোলা নিমখ দিছিল কাৰণ ইয়াৰ পৰা সত্ৰলৈও নিমখ কৈছিল গতিকে এইবোৰ আছিল আমাৰ পৰম্পৰা যে গুৰুজন সেইজন যে আকাৰ ৰিকাৰ নোহোৱাকৈ কবিতা লিখিছিল সেইজনে গতিকে বাবান সমস্ত আইমাতৃক সমস্ত আমি ইমানতে সামৰিব লাগিব আৰু অনুষ্ঠান আছে আপোনালোকৰো ৰাতিলৈ ভাওনা আছে আমি শেষৰ ফালে যাবলৈকে আমি পাঠকি বাবজনক অনুৰোধ কৰিছোঁ আৰু সময় সুযোগ সুবিধা হ'লে আপোনাক সবক আমি আকৌ পাম কেঁচুৱাই আইতাকৰ কোলাত উমলাৰ দৰে আমি আকৌ উমলিম আমি কোনো অন্য গ্ৰহৰ পৰা অহা নাই আমি একেখন আকাশত একেখন পৃথিৱীতে উমলি থকা আমি অসমীয়া মানুহ আমাৰ মাজত থকা মোৰ অনুৰোধ এই জাতি অজাতি জনজাতি এইবোৰ পাহৰক এইবোৰৰ ঊৰ্ধত শংকৰদেৱে যি কল্পনা কৰিছিল এখন শ্ৰেণীহীন বৰ্ণহীন শোষণহীন গণতান্ত্ৰিক সমাজ সেইভাৱে চলিলেই হ'ল সেইকাৰণে এই নামঘৰটো বনাইছে গতিকে এই নামঘৰত জাতি অজাতি বুলি কোনো কথা নাই হিন্দু মুছলিম বুলি কোনো কথা নাই গতিকে শংকৰদেৱৰ সেই সপোনটো পূৰণ কৰক যিষাৰ কথা তেওঁ লিখি থৈ গ'ল কি লিখিলে হস্ত পদ বাক্য কৰ্ণ আশ্ৰয় মানে যাৰ হৰি ভকতিত সমস্তৰ অধিকাৰ কেৱল কিন্তু মই এই বুলি ক'ম এতিয়াও কন্যা সন্তানসকলক অলপ বেছিকৈ গুৰুত্ব দিয়ক গুট্টাজ বেট্টাজ ঘৰতে শিকাওক কেৱল চুলিখিনি লম্বা কৰি কাণ ফুটাই দিলেই নহ'ব চুটি ফ্ৰকটো এনেও দুদিন পিছত চুৰিদাৰ হ'ব কিন্তু কি হ'ব টেক্সি দুটি মেক্সি পিন্ধি ঘূৰি ফুৰিব গতিকে বাকীখিনিও শিকাক কাৰণ 2 লাখ টকীয়া মোবাইলটো ল'লেই নহ'ব তাত যদি কভাৰ নলগায় হৰিণাৰ মাংসই বৈৰি বাকীখিনি আপোনালোকে নিজে জানে কৃষ্ণ অপৰাধ বিনাশন হে ৰাম কিহেতু ৰাজা কয়াসী খাইলে কতকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে অ বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ছায়াছে অ কহিও কহুত আন কথা শুনো পাছে অ ৰাম হেন শুনি সুতে বিনাৱন্তয় বনতে আমি অকুলিন হেন আছিল মনতে অ তোমাখাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত কৃষ্ণ হৰি হৰি ৰাম অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে
রামে মুখ রক্ষা করিও শরণে কৃষ্ণ হরি হৰি ও রাম শ্রীমন্ত শঙ্কৰ হরি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি ও রাম কৃষ্ণ কৃষ্ণ প্রাণধন